everyone, welcome to ইকোহিপাৰ সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি বিএডৰ এই 80 নম্বৰৰ কথা আলোচনা কৰিম 80 নম্বৰ কি হয় সকলোৱে জানে চাগে ম্যাথছ এণ্ড ৰিজনিং লগ হৈ পেলাই টোটাল 80 নম্বৰ আহিব আৰু এই 80 নম্বৰটো বহুত বেছি ইম্পৰ্টেন্ট বুলি মই ভাবো আৰু সকলোকৈ যদি ডাঙৰ কথাটো হৈছে এই 80 নম্বৰটোৰ কাৰণে তোমালোকে যিখিনি বস্তু পঢ়িবা সেই একেখিনি বস্তু তোমালোকে আমাৰ এডিআৰইৰ কাৰণে হওক ডিএমইৰ কাৰণে হওক তোমালোকে যিমান বিলাক সাইমালটেনিয়াসলি এক্সাম হৈ আছে যদি সেই এক্সাম বিলাক এটেম্প্ট কৰিব বিচৰা সেই এক্সাম বিলাক দিম বুলি ভাবিছা তেতিয়ালে সেইখিনি এক্সামতো কামত আহিব তো সেই কাৰণে মই আশা কৰো সকলোৱে এই ম্যাথছ এণ্ড ৰিজনিংৰ পাৰ্টটো ভালদৰে গুৰুত্ব দিছে যেহেতু বিএড এক্সামৰ আমাৰ কাট অফটো খুব বেছি হাই নাযায় যদি কোনোবাই ভাবিছে মোক জাস্ট কাট অফটো ক্লিয়াৰ হ'ব লাগে তেতিয়ালে তোমালোকৰ নিশ্চয় তোমালোকে কোনোবা এখন কলেজত পোৱাৰ কাৰণে বহুত বেছি মাৰ্কো নালাগে তোমালোকে 150 প্লাস মাৰ্কস পালে তোমালোকৰ হৈ যায় আৰু যদিহে 150 প্লাস মাৰ্কসত হৈ যায় তাৰে 50% মাৰ্কস ম্যাথছ এণ্ড ৰিজনিংতে আছে আলটিমেটলি মই অলৰেডি মই যিখিনি ষ্টুডেন্টে আগতে পাস কৰিছে যিখিনি ষ্টুডেন্টে অলৰেডি বিএড কমপ্লিট কৰিছে বা পঢ়ি আছে হেটো অলৰেডি জনাইছে যিখিনি ষ্টুডেন্টৰ ম্যাথছ এণ্ড ৰিজনিংত ষ্ট্ৰং থাকে যদি ম্যাথছ এণ্ড ৰিজনিং জানে আৰু লগতে ইংলিশ গ্ৰামাৰ অকনমান ভালদৰে জানে সিহঁতৰ কাৰণে বিএড এক্সামটো ক্লিয়াৰ কৰাটো খুব সৰু কথা হৈ পৰে অৰ্থাৎ এনেকুৱা নহয় যে কিবাকৈ 150 মাৰ্কস আছে সেই লৰাজনে 200 প্লাস মাৰ্কস স্কোৰ কৰি আছে তো কথাটো হল কি এটা সকলোৱে চাগে তোমালোকে গম পাইছা যে আমি কোনখিনি বস্তুত গুৰুত্ব দিব লাগিব তো আমাৰ মেইন গুৰুত্ব দিব লগা বিষয় দুটা হৈছে ম্যাথছ ৰিজনিং আৰু ইংলিশ এই তিনিটা বস্তু যদি ভালদৰে গুৰুত্ব দিয়া যায় তেতিয়া হলে আমাৰ এক্সামত ভাল মাৰ্কস অহাৰ সম্ভাৱনা খুবেই বাঢ়ি যাব হয়নে এতিয়ালৈকেও যদি কোনোবাই পঢ়া নাই যদি কোনোবা এনেকুৱা আছে যে এপ্লাই কৰি থৈ দিছিল কিন্তু পঢ়িব কেনেকে লাগে কি কৰিব লাগে একো আইডিয়া নাই ভাবিছে পৰীক্ষাটো দিম পালে পালো নাপালে নাই তো তোমালোকৰ কাৰণে ভাল খবৰ যে ইয়াতে যিকেইটা ক্লাছ আহিব মই কেইটামান ক্লাছ কৰিম সেইকেইটা ক্লাছৰ ভিতৰত মই চেষ্টা কৰিম যে ম্যাথছ এণ্ড ৰিজনিংৰ মোস্ট অফ দা কুৱেশ্চন কমন পৰে মোস্ট অফ দা কুৱেশ্চন মানে গোটেইকেইটা চেপ্টাৰৰে আমি ইয়াতে পোষ্টমৰ্টম কৰিম ক্লিয়াৰ আমি গোটেইকেইটা চেপ্টাৰৰে পোষ্টমৰ্টম কৰিম এনেকুৱা ধৰণৰ যাতে তোমালোকৰ এক্সামত যিকেইটা কুৱেশ্চন আহিব তাত কাৰো একো ডাউটছ নাথাকে বিন্দাস যাবা এক্সামত বহিবা পেপাৰখন দেখিবা যে গোটেইখিনি কমন আহিছে সলভ কৰিলা গুচি আহিলে হয় কাম খতম ওকে স্টাৰ্ট কৰিছো একদম প্ৰথমতে আমি পঢ়াৰ আগতে জানিব লাগিব সিলেবাসখনত কি দিছে তো সিলেবাসখনত গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা এইখিনি ডাটা আমাক দিয়া আছে এটা এটসেট্ৰা বুলি দিয়া আছে মানে আৰু কিবা কিবি থাকিব কিন্তু সেইখিনি কথা যেটুকে আমাক ইত্যাদি ভৰ্তি কৰিছে এইখিনি সিমান বেছি ইম্পৰ্টেন্ট নহয় মেইন ইম্পৰ্টেন্ট এইকেইটা থাকিব ইয়াতে মেথছৰ আমাক চেপ্টাৰ দিছে নাম্বাৰ সিস্টেম এলসিএম এইচচিএফ সিম্পলিফিকেশন ৰেশিও প্ৰফিট এণ্ড লছ এভাৰেজ ফ্ৰেকশন আৰু টাইম এণ্ড ৱৰ্ক আৰু লগতে এটসেট্ৰা দিছে মানে আৰু দুটামান চেপ্টাৰ আমি পঢ়িম বাৰু আৰু লগতে এইখিনিৰ অকমান ডিটেইলছত পঢ়ি দিম দেন একেই কথা হ'ব আৰু লগতে আমি যদি ৰিজনিংৰ কথা কওঁ ৰিজনিংত এইকেইটা চেপ্টাৰ আছে মই তোমালোকক এটা প্ৰতিশ্ৰুতি দিলো আমি এক্সামৰ আগলৈকে 20 তাৰিখে এক্সাম আছে আমি এপ্ৰক্সিমেটলি 10টা ক্লাছ কৰিম 10টাৰ পৰা 15টা ক্লাছ কৰিম আৰু সেই 15টা ক্লাছৰ ভিতৰত মই ট্ৰাই কৰিম যদি তোমালোকে ভালদৰে গোটেইকেইটা ক্লাছ গুৰুত্ব দিয়া অবভিয়াছলি তোমালোকে 80 মাৰ্কস পোৱাৰো সম্ভাৱনা আছে ঠিক আছে মই এইখিনি কথা দি থৈ দিলো তোমালোকে 80 মাৰ্কস পোৱাৰো সম্ভাৱনা আছে আউট অফ 80 গোটেইখিনি পাই গলা কিন্তু ধৰি লোৱা গোটেইখিনি নাপালাও কিন্তু এটা কথা চিয়ৰ থাকিবা যে মিনিমাম 60 মাৰ্ক সকলোৱে পাব এই ক্লাছ কেইটা যিসকলে এটেন্ড কৰিব সিহঁতে মিনিমাম 60 মাৰ্কস পাবই সেইটোৰ চিন্তা কৰিব লগা কথা নাই তোমালোকে সাপোজ আজিৰ আগত একোই নাজানা তোমালোকে একোই নাজানা এই ৰিজনিং চেপ্টাৰ কেইটাৰ কথা তোমালোকে একোই নাজানা ম্যাথছ কি হয় ষ্টিল তোমালোকে 60 মাৰ্কস এটা পাই আছা মই মোৰ ফালৰ পৰা স্মল গিফট এটা আগবঢ়াইছো সকলোৰে বাবে যে সকলোৱে 60 মাৰ্কস এটা পাওক আৰু এই 60 মাৰ্কস পোৱা মানে বাকি ইংলিশৰ হওক বা বাকি জিকে যিখিনি সিলেবাস আছে সেইখিনি সিলেবাসত তোমালোকে কিমান পাব লগা থাকিব যদি মই 160 এটা কাট অফ মাৰ্ক ধৰি লও যে এইবাৰ কাট অফ 160 যাব এপ্ৰক্সিমেটলি যেটো আগতে আগৰ কাট অফৰ ওপৰত বেস কৰি পেলাই কৈছো দে এনেকুৱা নহয় যে এক্সাম না হওতে বা এক্সাম নিদিউতে আমি ক'ব নোৱাৰো কিমান কাট অফ যায় বাট ষ্টিল আমি এটা এজিউম কৰিছো যদি 160 কাট অফ যায় তাৰ 60 মাৰ্ক এটা মই দিছো বাকি 100 মাৰ্কটো তোমালোকে কালেক্ট কৰিব লাগে মাৰ্কটো এনে বহুত আছে ন আউট অফ 80 যদি তোমালোকে 60 মাৰ্কস পালা বাকি 320 নম্বৰ আছে আৰু সেই 320 নম্বৰৰ পৰা 100 এটা আনিব নোৱাৰিবানে নিশ্চয় পাৰিবা 320 ৰ পৰা 100 এটা নাহিবনে নিশ্চয় আহিব তো আলটিমেটলি তোমালোকৰ এক্সামৰ কাট অফ টো ক্লিয়াৰ হৈ আছে স্টাৰ্ট কৰিছো ক্লাছটো কিনো হ'ব এই ক্লাছ কেইটা তো ইয়াতে ম্যাথছৰ যিকেইটা চেপ্টাৰ আছে এই চেপ্টাৰ কেইটা প্ৰথমতে আৰম্ভ কৰিছো আমি কি কৰিম গোটেইকেইটা চেপ্টাৰৰে প্ৰথমতে বেসিক তাৰপিছত কনসেপ্ট তাৰপিছত আমি কোৱেশ্চন প্ৰেক্টিস কৰিম ঠিক আছে আলটিমেটলি আমি ইয়াতে অনুপাতৰ এটা ক্লাছত সম্পূৰ্ণ জ্ঞান লবলৈ ট্ৰাই কৰিম এটা অনুপাত চেপ্টাৰটো আজি আৰম্ভ কৰিছো অনুপাত সমানুপাতৰ কিনো কোৱেশ্চন আহে ৰেশিও বুলি চেপ্টাৰটোৰ কি কোৱেশ্চন আহে এই চেপ্টাৰটো খুব বেছি ইম্পৰ্টেন্ট হয় এনেকুৱা নহয় যে এই চেপ্টাৰটোৰ কোৱেশ্চন তোমালোকে অকল বিএড এক্সামতে দেখিবা হয়তো এনেকুৱা হ'ল পৰখি তোমালোকে এইখিনি জ্ঞান লৈ পেলাই আজিৰ এই ক্লাছটো কৰি পেলাই পৰখি তোমালোকে ডিএমইৰ এক্সাম এটেম্প কৰিলা পৰখি তোমালোকে এডিআৰই এক্সাম এটেম্প কৰিলা তোমালোকে দেখিবা তাতেও এইখিনি কোৱেশ্চনে কমন পৰিব ক্লিয়াৰ স্টাৰ্ট কৰিছো ওকে ডান তো একদম প্ৰথমতে জানিব লাগিব অনুপাত হয় কি অনুপাত কোন হয় অনুপাতৰ ঘৰ গুৱাহাটী নে শিলঙত নে ক'ত হয়
তো অনুপাত বুলি ক'লে অনুপাত এটা চিম্বল হয় ঠিক আছে এটা অনুপাত বুলি ক'লে আমি এটা চিম্বলৰ কথা আলোচনা কৰো তো চিম্বলটো কেনেকুৱা এইটো চিম্বল হয় আমি এনেকৈ লিখো ন a অনুপাত b তারপরে একদম সহজ সরল ভাষাত মই গোটেই চেপ্টাৰটো কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম প্ৰথমতে কনসেপ্টখিনি কমপ্লিট কৰি লও দেন আমি নেক্সট ক্লাছত প্ৰেক্টিস কৰিম ওকে তো অনুপাত বুলি ক'লে আমি এইটো কথা আলোচনা কৰো a অনুপাত b আৰু সকলোকে এটা ৰিকুৱেষ্ট থাকিল যিহেতু ইমান ধুনীয়া ক্লাছ হৈ আছে তোমালোকৰ ফ্ৰেণ্ডছ বিলাক আৰু ইয়াতে এনেকুৱা ফিল কৰিব নালাগে যে মই শেয়াৰ কৰিলে মোৰ সেই হ'ব মোৰ পৰীক্ষাটো ক্লিয়াৰ নহ'ব বা বেলেগে মোৰ জেগাটো চিটটো খাই দিব তোমালোকৰ ফ্ৰেণ্ড যিমান আছে সকলোৱে লপাও সকলোৱে গম পাও যে মেথছৰ এইখিনি ক্লাছ কৰি গলে ভাল মাৰ্কস আহিব সকলোকে শেয়াৰ কৰি দিয়া ইয়াতে আমি দেখি পাই আছো a অনুপাত b আছে ইয়াতে মাজত চিম্বলটো আছে অনুপাত এই অনুপাত চিম্বলটো থাকিলে আমি কি কি কৰিব লাগে প্ৰথমতে অকমান বেসিক জানি লোৱা আমি যেতিয়া অনুপাতৰ কথা কওঁ আমি কেতিয়াও এনেকৈ লিখিব নোৱাৰো 10 অনুপাত 12 এইটো অনুপাতৰ সম্ভৱ নহয় বুজি পালা অনুপাত বুলি ক'লে 10 অনুপাত 12 আমি লিখিব নোৱাৰো অনুপাত বুলি ক'লে আমি ইয়াতে লিখিব নোৱাৰো 10 সেন্টিমিটাৰ আৰু 1 মিটাৰ আমি এইটো লিখিব নোৱাৰো তারপরে এইখিনি কনসেপ্ট যে অনুপাত বুলি ক'লে হয় কি প্ৰথম কথা অনুপাত বুলি ক'লে এই চিম্বলটো বুজায় হয় অনুপাত বুলি ক'লে এই চিম্বলটো বুজায় অনুপাত 10 অনুপাত 12 অনুপাত হয়নে আমি কম নহয় 10 অনুপাত 12 অনুপাত হবই নোৱাৰে তেতিয়াহলে কোন হয় অনুপাত অনুপাত হবলৈ হলে এতিয়া আহিছো নিয়মৰ ফালে অনুপাত হবলৈ হলে সংখ্যাবিলাক সদায়ে একদম সৰু হৈ থাকিব লাগিব ডাঙৰ সংখ্যা হ'ব নোৱাৰে সিম্পলেস্ট ফৰ্ম বুলি কওঁ আমি ঠিক আছে একদম সৰল আকাৰত থাকিব লাগিব কথাটো এনেকুৱা তো আমি সংখ্যা দুটা কাটিব পাৰিম জানো পাৰিম কিহেৰে পাৰিম চোৱা 2 ৰে যদি মই 10ক কাটি দিও 5 বাৰ যাব 2 ৰে যদি 12ক কাটি দিও 6 বাৰ যাব মানে 2 এটা এনেকুৱা সংখ্যা যিটো সংখ্যাৰে এই দুটা সংখ্যাকে হৰণ গৈছে ঠিক আছে 2 এটা এনেকুৱা সংখ্যা যিটো সংখ্যাৰে এই দুটা সংখ্যাকে হৰণ গৈছে সেইকাৰণে আমি কি বুলি কম এইটোক আমি কম এইটো হৈছে আমাৰ কাৰেক্ট অনুপাত 10 অনুপাত 12 টো শুদ্ধ অনুপাত নহয় শুদ্ধ অনুপাত কি হয় এইটো হয় এইটো হৈছে অনুপাতৰ বেসিক কথা মই কলো যে অনুপাত কি হয় অনুপাত বুলি ক'লে এটা সিম্বলক বুজায় সেই সিম্বলটো নেক্সট কি আছে নেক্সট কথাটো হল অনুপাত ডাঙৰ সংখ্যা হ'ব নোৱাৰে প্ৰথম কথা শিকিলা তোমালোকে আজিৰ ক্লাছৰ প্ৰথম লাৰ্নিংটো হৈছে অনুপাত ডাঙৰ সংখ্যা হ'ব নোৱাৰে সেকেন্ড লাৰ্নিং 10 সেন্টিমিটাৰ আৰু 1 মিটাৰৰ অনুপাত কিমান হ'ব তো আমি কম এইটো উলিয়াব নোৱাৰো এনেকুৱা কথাই নাই যে 10 সেন্টিমিটাৰ আৰু 1 মিটাৰৰ অনুপাত উলাব অনুপাত উলিয়াবলৈ হলে সিহঁতৰ ইউনিট সেম থাকিব লাগিব একক মানে এই যিকেইটা একক আছে একক মানে কি হয় একক মানে আমি কি বুলি কওঁ সমেত একক বুলি কয় ইংলিছত ইউনিট বুলি কয় ইয়াৰ মিনিংটো এনেকুৱা আমি এতিয়া মই যদি কওঁ তোমালোকক যদি সুধো তোমালোকৰ ঘৰৰ পৰা গুৱাহাটীলৈকে দূৰত্ব কিমান কোনে কোনে এনসাৰ দিবা যে 20 কেজি দূৰত্ব 20 কেজি বুলি কোনোবাই উত্তৰ দিয়া জানো কোনো নিদিবা যদি মই তোমালোকক কওঁ যে তোমালোকৰ ঘৰৰ পৰা গুৱাহাটীৰ দূৰত্ব কিমান তো তোমালোকৰ এনসাৰটো আহিব 10 কিলোমিটাৰ 20 কিলোমিটাৰ 50 কিলোমিটাৰ মানে আলটিমেটলি এনসাৰ বিলাক সদায় কিলোমিটাৰত থাকিব থাকিব কিলোমিটাৰত কিছুমানে ক'ব 0 কিলোমিটাৰ কাৰণ ঘৰে গুৱাহাটীত তো আলটিমেটলি কথাটো হ'ল কি আমি যেতিয়া দূৰত্বৰ কথা কওঁ সেই দূৰত্ব সদায় কিলোমিটাৰত কোৱা হয় ঠিক তেনেদৰে মই যদি কওঁ যে মোক মাংস আনিব দিছে ঘৰৰ পৰা তো তোমালোকে কি কোৱেশ্চন কৰিবা যে কিমান কিলো আনিব দিছে তোমালোকে ক'বা জানো যে ঘৰৰ পৰা মাংস আনিব দিছে তো কিমান কিমান কিলোমিটাৰ মাংস আনিব লাগিব ক'বা জানো কেতিয়াও নকওঁ তোমালোকে কি ক'বা যে কিমান কিলো আনিব লাগিব কিমান গ্ৰাম আনিব লাগিব তো আলটিমেটলি আমি এইটো কথাও বুজিলো যে অনুপাতত এই যিকেইটা একক থাকে এই একক কেইটা সেম হ'ব লাগিব মানে ইয়াতে সেন্টিমিটাৰ আছে ইয়াতে মিটাৰ আছে সম্ভৱ নহয় এনেকুৱা হ'ব নোৱাৰে যে ইয়াতে আছে 10 কিলোমিটাৰ ইয়াতে কৈ দিলে 10 কিলোমিটাৰ আৰু ইয়াতে কৈ দিলে 15 কেজি এই দুটাৰ অনুপাত উলিওৱা অনুপাত উলিয়াবলৈ হলে সিহঁতৰ একক সদায় সমান থাকিব লাগিব বহুত সৰু সৰু পইণ্ট হয় আৰু এই সৰু সৰু পইণ্ট বিলাক নাজানিলে আমাৰ কনফিউজন হয় অনুপাত উলিয়াবলৈ হলে সিহঁতৰ একক কেইটা সেম হ'ব লাগিব মানে ইয়াতে কিলোমিটাৰ আছে ইয়াতেও কিলোমিটাৰ থাকিব লাগিব ইয়াতে কেজি আছে ইয়াতেও কেজি থাকিব লাগিব তেনেকুৱা কনসেপ্টটো থাকিব লাগিব এতিয়া কথাটো হ'ল কি আমি যদি অনুপাত বেলেগ বেলেগ উলিয়াব নোৱাৰিম জানো উলিয়াব পাৰিম কিছুমান কোৱেশ্চনৰ ক্ষেত্ৰত সবৰে ক্ষেত্ৰত নহয় কিছুমানত পাৰিম যেনেকৈ ইয়াতে তোমালোকে দেখি আছা 10 সেন্টিমিটাৰ আৰু কি আছে 1 মিটাৰ এই 10 সেন্টিমিটাৰ আৰু 1 মিটাৰত আমি ইহঁতৰ ইউনিট সেম বনাব পাৰিম নে ইউনিটটো সমান বনাব পাৰিম নে নিশ্চয় পাৰিম কাৰণ চোৱা 10 সেন্টিমিটাৰ আছে এইটো কি আছে এইটো আছে 1 মিটাৰ এটা 1 মিটাৰক আমি সেন্টিমিটাৰত লিখিব পাৰিম জানো আমি 1 মিটাৰক সেন্টিমিটাৰত লিখিব পাৰিম নে নিশ্চয় পাৰিম 1 মিটাৰত হৈছে 100 সেন্টিমিটাৰ তো আমি ইয়াতে লিখিম 100 সেন্টিমিটাৰ আৰু ইয়াতে আমি ক্লিয়াৰলি দেখা পাই গলো দুয়োফালে সেন্টিমিটাৰ সেন্টিমিটাৰ আছে মানে ইউনিট সেম আৰু ইউনিট সেম হলে আমি অনুপাত উলিয়াব পাৰিম অৰ্থাৎ ইয়াতে যদি 0 0 কাট কৰি দিও কি হ'ব 1:10 আহি গল আমাৰ ফাইনেল ৰেশিও তো অনুপাতৰ তোমালোকে এতিয়ালৈকে মাত্ৰ দুটা কনসেপ্টে শিকিলা প্ৰথম কনসেপ্ট অনুপাতত কেতিয়াও ডাঙৰ সংখ্যা থাকিব নোৱাৰে সিহঁতক কটাকটি কৰি পেলাই সৰু সংখ্যা বনাব লাগিব
সেকেন্ড কনসেপ্ট অনুপাতত ইউনিট সেম থাকিব লাগিব মানে একক কেইটা সদায় সেম যদি বেলেগ বেলেগ আছে মিলাই লব লাগিব আৰু যদি কমপ্লিট বেলেগ যেটো আমি মিলাব নোৱাৰো তেতিয়া হলে আমি হেতু উলিয়াব নোৱাৰো বুলি কম ক্যান নট বি ডিটাৰমাইন উলিয়াব নোৱাৰি যেনেকৈ মই কলো 10 কিলোমিটাৰ আৰু 15 কেজি 10 কিলোমিটাৰ আৰু 15 কেজিৰ অনুপাত উলিয়াব নোৱাৰি কিন্তু 10 সেন্টিমিটাৰ আৰু 1 মিটাৰৰ পাৰি কিয় কাৰণ ইহতক আমি ইচ্ছা কৰিলে সেন্টিমিটাৰ লৈকে কনভাৰ্ট কৰিব পাৰিছো এটা কেজি আৰু কিলোমিটাৰৰ মাজত একো কানেকচন নাই হেতু কনভাৰ্ট কেতিয়াও নহয় কিন্তু মিটাৰ আৰু সেন্টিমিটাৰ অলমোস্ট সিমিলাৰ হয় কাৰণ মিটাৰটো দূৰত্বৰ একক সেন্টিমিটাৰৰ দূৰত্বৰ একক আমি যেতিয়া কোনোবা এটা ডিসটেন্সৰ কথা কও তেতিয়া কেতিয়াবা মিটাৰ বুলি কও কেতিয়াবা সেন্টিমিটাৰ বুলি কও কেতিয়াবা কিলোমিটাৰ বুলি কও ডাঙৰ ডিসটেন্স হলে তো সেইখিনি কনসেপ্ট আমি জানিব লাগিব ওকে নেক্সট এতিয়া নেক্সট আৰু লগতে মনত ৰাখিব লাগিব দুটা কনসেপ্ট হল নে নাই দুটা কনসেপ্ট হল সকলোৱে নিজৰ ভাষাত 1 নম্বৰ 2 নম্বৰ দি পেলাই পইণ্ট বিলাক লিখি ৰাখিবা তোমালোকৰ নিজৰ ভাষাত লিখিলা 1 নম্বৰ বুলি দিলা দি পেলাই কনসেপ্টত লিখিলা 1 নম্বৰত অনুপাত ডাঙৰ সংখ্যা হ'ব নোৱাৰে হৈ গল এইখিনি এনাফ এইখিনি পঢ়িলে তোমালোকে বুজি পাই যাবা যে অনুপাতটো কি হ'ব লাগিব তেতিয়া হলে অনুপাত ডাঙৰ সংখ্যা হ'ব মানে বুজি পাই গলা সেকেন্ড লাইন অনুপাতত একক একেই থাকিব লাগিব 2 নম্বৰ কনসেপ্ট থাৰ্ড কনসেপ্ট অনুপাত কেতিয়াও ভগ্নাংশত আহিব নোৱাৰে থাৰ্ড লাইনটো লিখি লোৱা অনুপাত কেতিয়াও ভগ্নাংশত আহিব নোৱাৰে মানে আমি যদি এনেকুৱা আৰেকৰ অনুপাত দেখা পাও 1/5 ইজটো ইয়াৰে পাবলো 3/7 এটা এইটো অনুপাত হবই নোৱাৰে অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে থাকিব মনত অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে তাহলে কি থাকে তো আমি এতিয়া শিকিব লাগে যে অনুপাতক ভগ্নাংশৰ পৰা কেনেকৈ গোটা সংখ্যালৈকে কনভাৰ্ট কৰিব পাৰি আশা কৰো ক্লিয়াৰ সকলোৰে মাইণ্ডত আহিল যে অনুপাত ভগ্নাংশত নাথাকে 3 নম্বৰ কনসেপ্ট আমাৰ এই 3 নম্বৰ কনসেপ্টত আমি শিকি আছো অনুপাত ভগ্নাংশত নাথাকে এর পয়েন্টটো হল যদি ভগ্নাংশত নাথাকে ভাই ভগ্নাংশত থকা অনুপাত বিলাক আমি কি কৰিম দলিয়াই দিম পেলাই দিম নহয় আমি চোৱা ঘৰত যদি আমাক সাপোজ ঘৰৰ ভিতৰত এটা শিল এটা লাগে ঠিক আছে শিল এটা লাগে এখন পাহাৰ এখন আছে আমাৰ ঘৰৰ সন্মুখত আমি তো এটা পাহাৰখন গোটেই আনি ঘৰৰ ভিতৰত সোমাব নোৱাৰো তো আমি কি কৰিম কাটি পেলাই সৰু শিল এটা আনি পেলাই ঘৰৰ ভিতৰত সোমাম ক্লিয়াৰ আমাক লাগে ন শিল এটা এটাও তেনেকুৱা আমি অনুপাত এটা ভগ্নাংশত থাকিব নোৱাৰে বুলি জানো অনুপাত ভগ্নাংশত থাকিব নোৱাৰে যদি ভগ্নাংশত দেখাব আমি আনিব লাগিব ন তাক আমাৰ নিজৰ যেনেকুৱা আমি ষ্ট্ৰাকচাৰ বিচাৰো যেনেকুৱা ফৰ্মেট আমি বিচাৰো তো আমি এটা শিকিব লাগে ভগ্নাংশৰ পৰা কেনেকৈ গোটা সংখ্যালৈকে কনভাৰ্ট কৰিব লাগে তাৰ কাৰণে মনত ৰাখিবা যিকেইটা হৰ আছে যিকেইটা হৰ আছে এৰে কোন আছে 5 আছে এৰে কোন আছে 7 আছে ওপৰটো কি বুলি কয় লব বুলি কয় তলৰটো হৰ ওপৰটো লব নিউমাৰেটৰ এন্ড ডিনোমিনেটৰ যিটো আছে হৰ সেই হৰৰ আমি এলসিএম লব লাগে লসাগু আমি ইয়াতে 5 আছে ইয়াতে 7 আছে ইহতৰ লসাগু কি হ'ব সেই লসাগুটো আমি উলিয়াব লাগে যদি আমি ইয়াতে ক্যালকুলেট কৰো যে 5 আৰু 7 ৰ লসাগু কিমান আহিব এইটো আহিব 5 আৰু 7 ৰ 35 তো এলসিএম আমাৰ কিমান আহি গল এলসিএম আহি গল 35 আৰু যিটো এলসিএম আহিছে লসাগু আহিছে সেই লসাগুটোক আমি কি কৰিম দুটা সংখ্যাৰ লগতে পূৰণ কৰি দিম অৰ্থাৎ ইয়াতে এটা 35 পূৰণ আৰু ইয়াতে এটা 35 পূৰণ এটা কি আহিব চোৱা 5 ৰে আমি 35 কাটিব পাৰিম 7 বাৰ 7 ৰে 35 কাটিব পাৰিম 5 বাৰ এতিয়া কিমান আহি গল 7 গুণ 7 আৰু 5 3 গুণ 15 তো এইটো হৈ গল আমাৰ শুদ্ধ অনুপাত মানে ইয়াৰে পৰা আমি বুজি পালো কি বুজি পালো ৰিভাইন্ড কৰা বস্তুবিলাক চোৱা যিমানে পঢ়ি গৈছো ৰিভাইন্ড কৰি যাইছো আজি কৈছিলো কি এটা কি লিখা আছে এটা ক্লাছৰ সম্পূৰ্ণ জ্ঞান আজিৰ এই ক্লাছটোত তোমালোকে অনুপাতৰ কনসেপচুৱেল কথা যিমানখিনি লাগে বেসিক কথা যিমানখিনি লাগে হয়তো কত কোৱা নাই তোমালোকে আজিৰ পৰা আৰু তোমালোকৰ ডাউটছ নাথাকে অনুপাতৰ আকৌ ৰিপিট কৰিছো গোটেইখিনি অনুপাতৰ প্ৰথম কনসেপ্টটো অনুপাত ডাঙৰ সংখ্যা হ'ব নোৱাৰে 2 নম্বৰ অনুপাতৰ একক সমান হ'ব লাগিব 3 নম্বৰ অনুপাত ভগ্নাংশত থাকিব নোৱাৰে যদি ভগ্নাংশত থাকে এটা গোটা সংখ্যালৈকে কনভাৰ্ট কৰিব লাগিব প্ৰসেসটো কেনেকুৱা এইটো প্ৰসেস ইয়াতে আমি কি কৰো ডিনোমিনেটৰ কেইটাৰ এলসিএম লব লাগে এলসিএম লোৱাৰ প্ৰসেস কি নাজানা কোনোবা নজনা আছে এলসিএম নাজানা তেতিয়া হলে লগে লগে সার্চ কৰা এলসিএম বাই নিৰ্মল স্যাৰ ভিডিওটো আছে এটো পজ কৰি থৈ দিয়া ইয়াতে কাট কৰা এলসিএম বাই নিৰ্মল স্যাৰ সার্চ কৰা সেই ভিডিওটো এলসিএম কেনেকৈ উলিয়াব লাগে চাই লোৱা মানে এইটো এটা ডিফাৰেন্ট চেপ্টাৰ হয় বা আমি নিশ্চয় আমি পঢ়িম এলসিএম আৰু এইচসিএফ ৰ চেপ্টাৰটো ইয়াতে আছে সেইটো পঢ়িম তেতিয়া আমি আলোচনা কৰিম বাকি বৰ্তমানৰ কাৰণে যদি কোনোবা এলসিএম লব জানা নাই একদম সেইটো তোমালোকে ভাবি থৈ দিয়া যে এলসিএমটো আমি শিকিম ন পিছত আমি উলিয়াব জানিম কিন্তু কথাটো হল কি আমি এলসিএম লব লাগে এলসিএম লৈ যিটো সংখ্যা আহিব সেইটো ইয়াতে পূৰণ কৰিম ঠিক আছে পূৰণ কৰিলো দেন আমি ইয়াতে পাই গলো 7:15 যিটো আমাৰ এটা ৰেশিও পসিবল ওকে তো অনুপাত আমাৰ ভগ্নাংশত থাকিব নোৱাৰে তো এই কনসেপ্টটো আমি জানিব লাগে ওকে দা এটা নেক্সট ইয়াতে কি আছে নেক্সট আছে আমাৰ এক্সামত কেতিয়াবা অনুপাত দিয়া থাকে আমাৰ এক্সামত ইয়াতে আছে ট্রাই টু লার্ন দা বেসিক্স এই বেসিক্সৰ আমাৰ এই তিনিটা পইণ্ট অলৰেডি হ'ল আমি তিনিটা পইণ্ট আলোচনা কৰিলো 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ এনেকৈ তিনিটা পইণ্ট আলোচনা কৰিলে 4 নম্বৰ পইণ্ট লিখি লবা 4 নম্বৰ পইণ্টটো এতিয়া লিখিবা 4 নম্বৰ পইণ্টটো হৈছে আমাৰ এক্সামত এনেকুৱা দুটা অনুপাত দিয়া থাকে a অনুপাত b দি দিলে ইয়াতে 2:3 দেন আমাক দি দিব b অনুপাত c দি দিছে 5:7
এতিয়া ইয়াৰে পৰা আমাক উলিয়াব দিয়ে a অনুপাত b অনুপাত c উলিয়াবা তোমালোকে হয়তো এক্সামত দেখিছা এনেকুৱা কোৱেশ্চন আৰু বিএডৰ এক্সামত ডাইৰেক্টলি এইটো কোৱেশ্চন কমন কৰোতে বেছি টাইম নালাগে তো একদম কেয়াৰফুল থাকিবা এক্সামত মই ইয়াতে কৈ যোৱা এই যিবিলাক মই 1 নম্বৰ 2 নম্বৰ দি লিখিব কৈছো এইকেইটাই হৈছে মেইন ব্ৰহ্মাস্ত্ৰ টাইপ এইকেইটাই আমাৰ মেইন অস্ত্ৰ এইকেইটা যাৰ লগত থাকে সিহঁতে এক্সামৰ প্ৰতিটো কোৱেশ্চনে 5 সেকেন্ড 10 সেকেন্ডত উৰাই দিব একদম ডাইৰেক্টলি আনসাৰ আহি যাব আৰু যিসকলে এইকেইটা কনসেপ্ট নাৰাখিব লগত সিহঁতৰ এক্সামত যাই পেলাই কনফিউজন হ'ব তো ভালদৰে এইখিনি মনত ৰাখি থবা আমাক কৈছে a অনুপাত b দিয়া আছে 2:3 এর আমাক দিয়া আছে b অনুপাত c এটো কিমান দিয়া আছে b অনুপাত c দিয়া আছে 5 অনুপাত 7 আমাক এটা উলিয়াব দিছে a অনুপাত b অনুপাত c মানে এইটো যদি আমি কনসেপ্টটো চাব লগা হয় এটো এটা এনেকুৱা কনসেপ্ট যত আমাক দুটা অনুপাত দিয়া থাকে ঠিক আছে আমাক দুটা অনুপাত দিয়া থাকিব আৰু তাতে কিবা এটা বস্তু কমন থাকিব এইটো এটা অনুপাত দিয়া আছে এইটো এটা অনুপাত দিয়া আছে মানে কিবা এটা কমন থাকিব ইয়াতে যেনেকৈ b কমন আছে দুয়োটাতে b টো কমন আছে লগতে আমাক কি কব সিহঁতক লগ কৰি পেলাই কম্বাইন অনুপাত উলিয়াব দিব কম্বাইন মানে কি কম্বাইন মানে a b আৰু c লগ হৈ পেলাই a অনুপাত b অনুপাত c ঠিক আছে আৰু যেতিয়া আমাৰ এক্সামত এনেকুৱা কোৱেশ্চন দিব তোমালোকে কি কৰিব লাগে ইয়াতে দিয়া থকা অনুপাত বিলাক ইয়াতে লিখি যোৱাচোন তলে তলে প্ৰথমতে লিখি যোৱা যি অনুপাত দিয়া আছে ইয়াতে চোৱা a অনুপাত b দিয়া আছে 2:3 হল এইটো হৈছে 1 নম্বৰ অনুপাত তাৰপিছত 2 নম্বৰ অনুপাত কি দিছে b অনুপাত c 5 অনুপাত 7 তো 2 নম্বৰ লাইনত লিখিবা এটা লাইনতে নিলিখিবা 2 নম্বৰ লাইন তো 20 জায়গাত কোন আছে 5 আছে 30 জায়গাত আছে 7 এইখিনি লিখিব তো সকলোৱে পাৰিবা এইখিনি লেকে কাৰোবাৰ কিবা কনফিউজন আছে জানো এইখিনি লেকে কোনোবা নোৱাৰা ষ্টুডেন্ট আছে জানো কোনো নাই সকলোৱে বুজি পালা যে আমাক যি দুটা অনুপাত দিয়া থাকে আমি সেই দুটা এনেকৈ দুটা লাইনত লিখি লওঁ নেক্সট তোমালোকে মনত ৰাখিবা যাৰ কাষত খালি জায়গা আছে সেইটো সংখ্যাই বহাই দিয়া মানে ইয়াতে 3 ৰ কাষত খালি জায়গা আছে নে নাই চোৱা 3 ৰ কাষত খালি জায়গা আছে c তলত তো 3 টো বহাই দিয়া মানে আলটিমেটলি যাৰ কাষত খালি জায়গা থাকে ন সেইটো ফিল কৰিব লাগে এটা চোৱা 5 ৰ কাষত খালি জায়গা আছে তো 5 বহাই দিয়া এটাই গোটেইখিনি পূৰণ অৰ্থাৎ 5 2 গুণ 10 5 3 গুণ 15 7 3 গুণ 21 এইটোৱে হৈ গ'ল আমাৰ ফাইনেল ৰেশিও আশা কৰো ক্লিয়াৰ সকলোৰে বুজি পালে যে আমাক এনেকুৱা দুটা ৰেশিও দি পেলাই আমাক দুটা অনুপাত দি দিছে আৰু তাৰ পৰা আমাক কম্বাইন ৰেশিও উলিয়াব দিছে তো আমি কি কৰিব লাগে আমি প্ৰথম স্টেপটো মই এটা স্টেপ বাই স্টেপ কৈছো প্ৰথম স্টেপটো হৈছে আমি ইয়াতে এনেকৈ লিখি লম a অনুপাত b অনুপাত c এটা কনফিউজন আছে কি কনফিউজন আছে আমি ইয়াতে চাব লাগিব যে যিটো বস্তু কমন আছে দুটা অনুপাতত কিবা এটা কমন থাকিব ন যদি কমন নাথাকিলে আমি এনসার উলিয়াবই নোৱাৰো যদি আমাক ইয়াতে দিলেহেঁতেন যে a অনুপাত b দিয়া আছে লগতে ইয়াতে দিয়া আছে c অনুপাত d তেতিয়াহলে আমি এনসার উলিয়াব নোৱাৰো আমি এনসার উলিয়াবৰ কাৰণে আমাক কিবা এটা কমন থাকিবই লাগিব দুটা অনুপাতৰ মাজত কিবা এটা কমন তো এটা কমন গুণ আছে b আছে তো সেই কমন থকা সংখ্যাটো সদায় মাজত লবা থাকিব মনত কমন যিটো আছে তাক সদায় মাজত লিখিম সেকেন্ড স্টেপ প্ৰথম স্টেপৰ আমি কি কৰিম ইয়াতে কমন আছে নে নাই চাম যদি কমন আছে কমন থকাটোক মাজত লিখিম অৰ্থাৎ a অনুপাত b অনুপাত c লিখিছো ন মাজত লিখিম নেক্সট সেকেন্ড পইণ্ট এই যিটো অনুপাত কেইটা আমাৰ দিয়া আছে সেইকেইটা আমি এটা লাইন দুটা লাইন এনেকৈ লিখি লম আমাক তিনটা অনুপাত দিয়া থাকিলে তিনিটা লাইন লিখিম সেইটো কুৱেশ্যনত যি দিয়া থাকে সেইটো হিচাপত তাই আমাক 2:3 দিয়া আছে দেন 5:7 দিয়া আছে লিখিলো সব সংখ্যাকেইটা তলে তলে লিখিবা দেই এনেই নহয় এতে আমাক b অনুপাত c দিছে তো b এর তলত আৰু c এর তলত লিখিবা এতে দিয়া আছে a অনুপাত b তো a এর তলত আৰু b এর তলত দেন যাৰ জায়গাত খালি জায়গা আছে ইয়াতে বিৰ কাষত খালি জায়গা আছিলে তো যোনটো সংখ্যাৰ কাষত খালি জায়গা আছে সেই সংখ্যাটো লিখি দিবা 3 ৰ কাষত খালি জায়গা আছে 3 লিখিলো 5 ৰ কাষত খালি জায়গা আছে 5 লিখিলো দেন গোটেইখিনি পূৰণ কৰি দিয়া সেইটোৱে হৈ গ'ল আমাৰ পাৰফেক্ট ফাইনেল ৰেশিও ঠিক আছে ওকে এটা এক্সাম্পল লৈ লও সেই এক্সাম্পলটো লৈ পেলাই আমি এইটো কনসেপ্টটো আমি ক্ৰস কৰিম এটা এক্সাম্পল যদি আমাক দি দিয়ে b অনুপাত a ঠিক আছে এতে দি দিলে 2:3 লগতে আমাক দি দিলে b অনুপাত c is equal দি দিলে 3:4 লগতে আমাক দি দিলে c অনুপাত a অনুপাত b উলিয়াব এইটো কোৱেশ্চন মানে তো আমাৰ এক্সামত এইটো উলিয়াব দিলে এটা ইয়াতে দিছে b অনুপাত a ইয়াতে দিছে b অনুপাত c লগতে এটা কি দিছে c অনুপাত a অনুপাত b উলিয়াব দিছে ফার্স্ট কথাটো হৈছে আমি ইয়াতে চাব লাগিব এটা যিকেইটা ৰেশিও দিয়া আছে আমাক এই ৰেশিও কেইটা কিবা কমন আছে নে আমাৰ এইটো দিয়ালৈ আমি দেখিছো যে কম্বাইন ৰেশিও উলিয়াব দিছে আমাৰ এই তিনিটা লগ কৰি পেলাই উলিয়াব দিছে b a আৰু c তিনিটা লগ লাগি উলিয়াব দিছে তো আমি গম পাই গৈছো উলিয়াব দিছে লগ কৰি পেলাই সেকেন্ড পইণ্টটো হৈছে যে আমাৰ ইয়াতে কিবা কমন আছে নে তো তোমালোকে দেখিবা ইয়াতেও b আছে ইয়াতেও b আছে আছে তো যিটো বস্তু কমন থাকে তাক ক'ত ৰাখিব লাগে কমন থকা বস্তুটো সদায় মাজত কৈছিলো নে অকনমান আগত কৈছিলো তো কমন থকা বস্তুটো সদায় তোমালোকে প্ৰথমতে মাজত লিখিব লাগিব অৰ্থাৎ মই ইয়াতে লিখিম b এতিয়া ইয়াতে তোমালোকে আগত c লিখিব পাৰিবা বা আগত তোমালোকে a লিখিলেও প্ৰব্লেম নাই তোমালোকৰ কথা তোমালোকে নিজৰ হিচাপত কিবা এটা লিখি দিয়া তো মই ইয়াতে লিখি দিলো c ঠিক আছে ইয়াতে লিখি দিলো a একো প্ৰব্লেম নাই আমি আগত লিখো পিছফালে লিখো c টো বা a টো যতে লিখা গৈ একো প্ৰব্লেম নাই নেক্সট স্টেপটো কি আছিল সেকেন্ড স্টেপ প্ৰথম ৰেশিওটো লিখিব লাগে প্ৰথম ৰেশিওটো আমাক কি দিছে ন
বি অনুপাত এ এটা বি অনুপাত এ মানে বিৰ ভ্যালু আছে 2 তো এৰ ভ্যালু আছে 3 তো বিৰ ভ্যালু কিমান আছে বিৰ ভ্যালু আছে 2 তো বিৰ তলত লিখি দিয়া 2 এৰ ভ্যালু কিমান আছে এৰ ভ্যালু আছে 3 তো এৰ তলত 3 তো এই স্টেপটো তোমালোকে মনত ৰাখিবা যে অনুপাত কেইটা আমাক উলুটাকৈ দিলেও আমি একো কনফিউজ হ'ব লগা নাই আমি ইয়াতে যিখিনি ৰেশিও আছে আমি এটা ধুনীয়াকৈ লিখিব পাৰিম নেক্সট কি কৰিব লাগে দেন আমি চাম ইয়াৰে কি আছে বি অনুপাত সি বিৰ ভ্যালু কিমান আছে 3 তো বিৰ ভ্যালু আছে 3 সিৰ ভ্যালু কিমান আছে 4 তো ইয়াতে 4 লিখি দিয়া এটা নেক্সট স্টেপত যাৰ কাষত খালি জায়গা আছে 2 ৰ কাষত খালি জায়গা আছে 2 বহাই দিয়া 3 ৰ কাষত খালি জায়গা আছে 3 বহাই দিয়া দেন গোটেইখিনি পূৰণ অৰ্থাৎ 4 2 গুণ 8 3 2 গুণ 6 3 3 গুণ 9 এইটোৱে হৈ গ'ল আমাৰ ফাইনেল ৰেশিও কিন্তু এইটো আমাৰ এনসাৰ নহয় এইটো হৈছে আমাৰ সি অনুপাত বি অনুপাত এ সিৰ ভ্যালু আছে 8 সিৰ ভ্যালু কিমান 8 বিৰ ভ্যালু কিমান 6 আৰু এৰ ভ্যালু 9 আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে সি অনুপাত এ অনুপাত বি মানে আমি প্ৰথমতে লিখিব লাগিব সিৰ ভ্যালু কিমান আছে 8 এৰ ভ্যালু কিমান আছে এৰ ভ্যালুটো চোৱা 9 আছে তো এৰ ভ্যালুটো মাজত আহিব আৰু বিৰ ভ্যালু কিমান আছে 6 তো আমাৰ এইটো হ'ব ফাইনেল ৰেশিও আমাৰ কোৱেশ্চনত সোধা কোৱেশ্চন আমাক যেটো কোৱেশ্চনত সুধিছে ন সেইটোৰ এনসাৰ হ'ব 8:9:6 বাকি ইয়াতে যেটো আছে ন এইটো হৈছে সি অনুপাত বি অনুপাত এ আমাক উলিয়াব কি দিছে সি অনুপাত এ অনুপাত বি তো এইখিনি বস্তু তোমালোকে মাইন্ডত ৰাখিবা এক্সামত কোৱেশ্চন বিলাক কেতিয়াবা ঘূৰাই পকাই দিয়ে তো ঘূৰাই পকাই দিলে আমাৰ এতিয়া কোনো চিন্তাৰ বিষয় নাই ওকে নেক্সট আমি আহিছো নেক্সট আমাৰ কনসেপ্টৰ বিনে নেক্সট কি কনসেপ্ট আছে নেক্সট আমাৰ ৰেশিওৰ যদি কোৱেশ্চনৰ কথা কও কোৱেশ্চনৰ এটা কোৱেশ্চন আহে খুব বেসিক লেভেলৰ ঠিক আছে এটা একদম বেসিক লেভেলৰ কোৱেশ্চন আছে আৰু অলপমান এটা মানে দুইটা বেসিক লেভেলৰে বাট ষ্টিল এটা একদম বেসিক এটা অলপমান মডাৰেট লেভেল অকনমান টান হেইটোৰ কম্পাৰেটিভলি এই দুইটা কোৱেশ্চন যি সকল ষ্টুডেন্টে জানে সিহঁতৰ কাৰণে এই চেপ্টাৰটো অলমোস্ট কমপ্লিট আমি এতিয়া আমি দুটা কোৱেশ্চনৰ কথা আলোচনা কৰিবলৈ গৈছো ঠিক আছে মই এখন বৰ্ডতে আলোচনা কৰি আমি ইয়াতে দুটা কোৱেশ্চন আলোচনা কৰিম ইয়াতে এটা কোৱেশ্চন আলোচনা কৰিম কোৱেশ্চন 1 আৰু ইয়াতে এটা কোৱেশ্চন আলোচনা কৰিম কোৱেশ্চন 2 আৰু এই দুটা কোৱেশ্চন কমপ্লিট কৰাৰ লগে লগে তোমালোকৰ এই ৰেশিও চেপ্টাৰটোৰ 90% চেপ্টাৰ কমপ্লিট হৈ যাব 90% চেপ্টাৰ কমপ্লিট এই চেপ্টাৰটো 90% চেপ্টাৰ কমপ্লিট কাৰণ এক্সামত এই দুটা কোৱেশ্চনৰ লগত বেস কৰা কোৱেশ্চন খুব বেছি থাকে তোমালোকে যদি লাষ্ট প্ৰিভিয়াস ইয়াৰ্ছৰ যিকোনো এক্সামৰ 10 বছৰৰ পেপাৰ চোৱা তোমালোকে দেখিবা এই দুটা চেপ্টাৰৰে মোস্ট অফ দা কোৱেশ্চন বাকি কিটা যিকেইটা টাইপ অফ কোৱেশ্চন আছে সেইকেইটা ৰেয়াৰ কেতিয়াবা কোনোবা এটা আহিছে কোনোবা বছৰ আহাই নাই ঠিক আছে তেনেকুৱা বাকি এই দুটা কোৱেশ্চন খুব ফ্ৰিকুৱেন্ট কিনো হয় তো কোৱেশ্চন 1 টো এনেকুৱা আমাৰ এক্সামত কেতিয়াবা এনেকুৱা ধৰণৰ কিছুমান বস্তু দিয়া থাকে আমাৰ এক্সামত এনেকুৱা ধৰণৰ বস্তু দিয়া থাকিব আমাক চাব দিলে 2x প্লাস দি দিলে 28y অনুপাত দি দিলে 8y minus 3x ঠিক আছে এইটো দি দিলে আমাক অনুপাত দি পেলাই ইয়াৰে পৰা আমাক উলিয়াব দিব x square 5x square plus 7y cube divided by 3y plus 10x এইটো কোৱেশ্চন আমাক এটা কোৱেশ্চনটো এইটো এনেকৈ দিব মই কৈ দিছো এটা প্ৰথমতে থাকিব যদি ইমান অনুপাত ইমান হয় যদি ইমান অনুপাত ইমান হয় তেতিয়া হলে ইমান সমান কিমান এই বস্তুৰ ভ্যালু কিমান এটা এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক দেখি পেলাই অবভিয়াসলি মই ভয় নাখাম নে যদি মই ম্যাথছত বেছি মোৰ দখল নাই যদি মই ম্যাথছ ভালদৰে নাজানো অবভিয়াসলি মই ভয় খাম মই এক্সামত ফিল কৰিম যে এইটো কোৱেশ্চন মোৰ দ্বাৰা মই এটেম্পটে নকৰো নালাৰো এইটো কোৱেশ্চন মোৰটো গৰমহে হ'ব মই নোৱাৰিম এনসাৰ কৰিব কিন্তু তেনেকুৱা নহয় এই কোৱেশ্চন খুব ইজি হয় আমি কৰিব কি লাগে আমি মেইনলি এটা গুৰুত্ব দিব লাগে এটা আমাক এই অনুপাত দিয়া আছে নে অনুপাত দিয়া থাকিলে মানে কোৱেশ্চন ইজি আমি কৰিব কি লাগে আমি প্ৰথমতে এইখিনি বস্তু সলভ কৰিম আৰু সদায় মনত ৰাখিবা অনুপাত চিহ্নটোৱে লিখি ৰাখা নোট বুলি লিখি ৰাখা অনুপাত চিহ্নটোৱে সমান চিহ্নৰ নিচিনা কাম কৰে সমান চিহ্নৰ নিচিনা তাৰ মিনিং কি তাৰ মিনিংটো এনেকুৱা আমি যদি এই ইকুৱেশনটোৰ ফালে চাও এই যোনটো লাইন লিখা আছে ওপৰত সেইটোক আমি এনেকৈ সলভ কৰিব পাৰিম চোৱা এফালে আছে 2x প্লাস 28y আছে ন এই 28y টো আমি এইটো সাইডত লৈ যাব পাৰিম ৰাইট সাইডত আৰু ৰাইট সাইডত লৈ গলে এইটো কি হ'ব এইটো ইয়াতে পজিটিভ হৈ আছে ন এফালে গলে নিগেটিভ হ'ব ঠিক তেনেদৰে 3x টো কি হ'ব ইয়াতে নিগেটিভ হৈ আছে এপিনে আহিলে পজিটিভ হ'ব অৰ্থাৎ প্লাস 3x আহিব প্লাস 3x অনুপাত ইয়াতে কি আহিব 28y টো এপিনে গুচি গলে মাইনাস হ'ব অৰ্থাৎ 8y minus 28y এতিয়া এইখিনি সলভ কৰিলে কি দেখিবা ইয়াতে আহি গল 5x ইয়াতে আহি গল 5y 5 কাট খাই গল তাৰ পৰা আমি ফাইনালি গম পাই গলো এটা কাম কৰা ইয়াতে তোমালোকে অনুপাত দিবই নালাগে এক্সামৰ অনুপাত নিদিব এটা সমান চিন দি দিয়া ইমান সমান ইমান
তো এৰে পৰা আমি কি পাই যাম এতিয়া অনুপাতটো গুচাই দিলো মই অনুপাত নালাগে অনুপাত দিয়া মই লাগিলে আৰু এটা এক্সাম্পল দি দিম পিছৰ ফালে তো এৰে পৰা আমি 5 5 কাট খাই গল x by y কিমান আহি গল x by y ইকুৱেল আহি গল 1/1 আহিছে x by y কিমান আহিছে 1/1 এতিয়া ইয়াৰে মিনিংটো হৈছে x আৰু y ৰ অনুপাতটো হৈছে 1/1 বা x ইকুৱেল y বুলিও ক'ব পাৰি ইয়াৰে যিকেইটা ভ্যালু আছে x আৰু y ৰ ভ্যালু কি হয় সমান হয় আশা কৰো ক্লিয়াৰ x আৰু y ৰ ভ্যালু সমান বা 1 1 বুলি আমি ভ্যালু ধৰি লব পাৰো আমি যিকোনো এটা ইকুৱেশ্যনৰ পৰা এনেকৈ ৰেশিওটো ফাইন্ড আউট কৰিব পাৰো এবাৰ যেতিয়া ৰেশিওটো ওলাই যাব এবাৰ যেতিয়া আমাৰ ৰেশিওটো ওলাই যাব তাৰ পিছত কুৱেশ্যনটো সলভ কৰাটো খুব ইজি কিয়নো চোৱা x ৰ ভ্যালু আছে 1 y ৰ ভ্যালু আছে 1 ইয়াতে জাস্ট ভ্যালু কেইটা বহাই দিয়া যদি মই x ৰ ভ্যালু ইয়াতে 1 বহাই দিও 1 স্কয়াৰ মানে কি 1 এ আহিব 5 গুণ 5 y কিউব মানে 1 কিউব মানে 1 এ অৰ্থাৎ 7 আছে 12 2 3 13 মানে এটা ফাইনাল আনসার আহিব 12/13 দ্যাটস ইট এইটোই হৈ গ'ল আমাৰ ফাইনাল আনসার আশা কৰো ক্লিয়াৰ আশা কৰো ক্লিয়াৰ আমি ইয়াতে x আৰু y ৰ জায়গাত যদি 1 বহাই দিও 1 ক স্কয়াৰ কৰা কিউব কৰা পূৰণ কৰা হৰণ কৰা একেই কথা তো সেইকাৰণে আমি এইটা x y কেইটা ইগনোৰে কৰিব পাৰো তো 7 + 5 12 10 + 3 13 তো 12/13 আমাৰ ফাইনাল আনসার আহি গ'ল আশা কৰো ক্লিয়াৰ সকলোৰে তো কোৱেশ্চনটো দেখিবলৈ যিমান টান আছিলে সলভ কৰিবলৈ ইমান টান লাগিছে জানো নাই লগা আমাৰ কোৱেশ্চন এনেকৈ দিব যদি ইমান সমান ইমান হয় তেতিয়া হলে ইমান সমান কিমান উলিওৱা ঠিক আছে ইমানৰ মান নিৰ্ণয় কৰা এইটো হৈছে আমাৰ এক্সামত খুব ফ্ৰিকুৱেন্টলি আহি থকা কোৱেশ্চন ওকে কিছুমান কোৱেশ্চন ডাইৰেক্টলি তোমালোকক দিব x = y মানে এক্সামত আমাৰ দুটা কাইন্ডৰ কোৱেশ্চন থাকিব এই যেটো কোৱেশ্চন আছে ন ইয়াতে আমাৰ দুটা কাইন্ডৰ কোৱেশ্চন থাকিব কিছুমান কোৱেশ্চনত ডাইৰেক্টলি আমাক x = y দিয়া থাকিব মানে x অনুপাত y আমাক দিয়া আছে 2:3 এনেকৈ আমাক ভ্যালুটো দিয়া থাকিব তেতিয়াও আমাৰ প্ৰবলেম নাই তেতিয়াও আমি কি কৰিম x ৰ ভ্যালুটো 2 বুলি ধৰি লম y ৰ ভ্যালুটো 3 বুলি ধৰি লম লৈ পেলাই ইয়াতে আমি ডাটাখিনি বহাই দিম বহাই দিয়াৰ লগে আমাৰ আনসাৰটো আহি যাব যদি কোৱেশ্চনত এনেকৈ x অনুপাত y আমাক নিদি পেলাই যদি আমাক এনেকৈ ইকুৱেশ্যন দি দিয়ে তেতিয়া হলে আমি এই ইকুৱেশ্যনৰ পৰা আমি এনেকৈ ৰেশিও উলিয়াব লাগিব আশা কৰো ক্লিয়াৰ আমি কি কৰিব লাগিব এনেকুৱা ইকুৱেশ্যনৰ পৰা ৰেশিও উলিয়াব লাগিব এতিয়া তোমালোকক মই দেখাই দি আছো ইকুৱেশ্যনৰ পৰা কেনেকৈ ৰেশিও ওলাই ঠিক আছে ইকুৱেশ্যনৰ পৰা ৰেশিও উলিওৱা কনসেপ্টটো আমি শিকিব লাগিব ইয়াৰে আগত আছিল ওকে তো ইয়াতে মই এটা কাম কৰো আমি ইয়াতে যেটো সেকেন্ড নাম্বাৰ অফ কোৱেশ্চন আছে এইটো আলোচনা কৰাৰ আগত এটা আৰু কনসেপ্ট আমি শিকিব লাগিব ঠিক আছে এটা কনসেপ্ট আমি লৈ লওঁ ইয়াতে মই নোট বুলি লিখি দিছো তোমালোকে নোট বুলি লিখি ৰাখিবা দেই ইম্পৰ্টেন্ট পইণ্ট হয় ratio from equation কি হয় ইকুৱেশ্যন মানে এনেকুৱা ধৰণৰ ইকুৱেশ্যন বিলাক এইটো ইয়াতে যোনটো আছে 2x + 3y - 8y মানে এক্সামত তোমালোকক যদি এনেকুৱা ধৰণৰ বস্তু দিয়ে যে 5x = 7y এটা ইয়াৰে পৰা তোমালোকক কৈ দিলে x অনুপাত y উলিয়াইবা x অনুপাত y কি হ'ব ঠিক আছে দিব পাৰে না এক্সামত তোমালোকক মই আৰু এটা দি দিছো যদি তোমালোকক ইয়াতে আৰু এটা দি দিয়ে 3z কৈ দিলো মই ইয়াতে 3z আৰু ইয়াতে মই কৈ দিলে x অনুপাত y অনুপাত z এটা কি হ'ব এইটোৰ ভ্যালু কিমান হ'ব কেনেকৈ আনসাৰ আহিব তো ফাৰ্স্ট কথাটো হৈছে চোৱা এই ইকুৱেশ্যনটো মই অকমান কথা কৈ দিছো এই ইকুৱেশ্যনটো তোমালোকে এৰে x টো এপিনে y টো এপিনে এনেকৈ শিফট কৰিব পাৰিবানে সকলোৱে নিশ্চয় পাৰিবা এৰে মই যেনেকৈ x থকাটো থাইছ x টো এৰে মাইনাস হৈ আছিল ৰাইট সাইডত লৈছো প্লাস হৈছে ঠিক তেনেকৈ থাইছ y টো প্লাস হৈ আছিল এপিনে গুচি গৈছে মাইনাস হৈ গৈছে তো এইখিনি কামটো সকলোৱে কৰিব পাৰিম যে এটা সাইডত মই x খিনি ৰাখিলো এটা সাইডত y ৰাখিলো আমি এইটো কনভাৰ্ট কৰিব পাৰিম আমি এটা সাইডত x ৰাখি দিম এটা সাইডত y ৰাখি দিম এইখিনি পাৰিম কিন্তু তাৰে পাছত আমি x আৰু y ইয়াৰে পৰা আমি x/y টো অনুপাতত কেনেকৈ কনভাৰ্ট কৰিলো মনত ৰাখিবা আমাক যদি এনেকুৱা দুটা বস্তু দিয়া থাকে দুটা ভেৰিয়েবল বুলি কওঁ আমি ভেৰিয়েবল কি হয় এতিয়া ভেৰিয়েবলৰ কথা কৈ দিছো মেথছত বহুতৰ কনফিউজন লাগে ভেৰিয়েবল কি হয় ফিক্স কনস্ট্যান্ট কি হয় আমি যিবিলাক বস্তুৰ ভ্যালু কেইটা গম পাওঁ যে ইয়াৰ মান ইমান 100 টকীয়া নোট এখনত কি লিখা থাকে নো কোৱাচোন 100 টকীয়া নোট এখনৰ ভ্যালু কিমান 100 টকীয়া নোট এখনৰ মূল্য কিমান তাৰ মূল্য 100 টকা নে বেলেগ কিবা আছে আমি যেতিয়া নোট এখনত 100 টকা লিখা দেখা পাম আমি কি ভাবিম যে ইয়াৰে ভ্যালু 100 টকা 200 টকা লিখা থাকিলে 200 হয়নে কথাটো ক্লিয়াৰ কিন্তু চেক এখনৰ ভ্যালু কি হয় চেক আমাৰ যে চেক বুক থাকে চেক এখন পেপাৰ এখনৰ ভ্যালু কি হয় তাৰ ভ্যালুটো ভেৰিয়েবল তাৰ ভ্যালুটো চেঞ্জ হৈ থাকে যদি কোনোবাই 5000 লিখি দিয়ে 5000 হৈ যাব 10000 লিখিলে 10000 20000 লিখিলে 20000 1 লাখ লিখিলে 1 লাখ কি কব বিচাৰিছো বুজি পালা তো কিছুমান বস্তু এনেকুৱা আছে যিবিলাকৰ বস্তু ভ্যালু বিলাক চেঞ্জ হৈ থাকে তো সেইবিলাক বস্তু আমি কওঁ ভেৰিয়েবল বুলি আৰু কিছুমান বস্তু থাকে যাৰ ভ্যালুটো ফিক্স তাক আমি কি বুলি কওঁ কনস্ট্যান্ট এতিয়া ইয়াতে তোমালোকে দেখিবা এটা আমাক টুৱাইস x বুলি কৈছে নে ইয়াৰে দুইটো হৈছে ফিক্স বস্তু দুইটো চেঞ্জ নহয় দুইটোৰ মান কিমান 2 মানে 2 এ হয় কিন্তু x টো নাজানো তো সেইকাৰণে x টোক আমি কি বুলি কওঁ ভেৰিয়েবল বুলি কওঁ এতিয়া y টো কি হয় y টো ভেৰিয়েবল মানে যিবিলাক বস্তুৰ ভ্যালু আমি নাজানো
এতিয়া ইয়াতে চোৱা কথাটো হৈছে কি আমি এই যে চেপ্টাৰটো শিকি আছো আমি যে ইমানখিনি বস্তু শিকি আছো এইবিলাক হয় কি এইবিলাক গোটেইবিলাক গণিতে হয় আৰু গণিতত তোমালোকে নিজে ভাবি পেলাই কোৱাচোন এক্স ৱাই এ বি জেড পি কিউ আৰ এইবিলাকৰ কাম আছে জানো এ বি চি ডি খনৰ কাম গণিতত কেনেকে আহিব নে আহিব লাগে আহিবতো নালাগে নালাগে ন কিন্তু কিয় আহিছে তো আল্টিমেটলি কথাটো হ'ল কি যে ইংলিছ আৰু গণিত বেলেগ বেলেগ বস্তু এতিয়া গণিতত এনেকুৱা ধৰণৰ এক্স ৱাই কি কাম নাই একো কাম তো ইহঁতক আমি এজ এ ভেৰিয়েবল ইউজ কৰো এইকেইটা নাম্বাৰৰ নিচিনাই ইউজ হয় মানে এক্সটো এটা নাম্বাৰে হয় কিন্তু কি নাম্বাৰ হয় আমি নাজানো সেইকাৰণে আমি এক্স লওঁ ৱাই কিয় ধৰি লওঁ আমি নাজানো যে এইটো সংখ্যাৰ ভেলু কিমান হ'ব আমি তাক ৱাই বুলি কওঁ আমি কওঁ ন যে এই বস্তুটোৰ দাম কিমান হ'ব এই বস্তুটোৰ দাম নাজানো তো ধৰি লোৱা আৰু কিবা এটা দাম এক্স বুলি ধৰি লোৱা এতিয়া ধৰি লোৱা বুলি কোৱাৰ লগে লগে চোৱা তুমি ধৰিব পৰা সেই বস্তুটোৰ দাম 100 টকা তুমি যাক ধৰিব কৈছা সি 200 টকাও ধৰিব পাৰে আমি কেতিয়াবা কওঁ ন যে কোনোবা এজন চাপোজ এটা বস্তু এটা আগত আহিছে ডাঙৰ মাছ এটা আহিছে তুমি দূৰৰ পৰা চাই আছো 5জন লৰাই আমি কি কওঁ যে সেই মাছটোৰ দাম কি হ'ব কিমান মান হ'ব এজনে ক'ব এইটোৰ দাম 500 মান টকা হ'ব এজনে ক'ব নাই 300 মান টকা হ'ব এজনে ক'ব এইটোৰ দাম 1000 টকা হ'ব মানে আল্টিমেটলি এইটো কি হৈছে চেঞ্জ হৈ আছে ন মানে আমি একজেক্টলি নাজানো কি হয় ভেৰিয়েবল হয় যদি কোনোবা আহি পেলাই কৈ দিয়ে যে সেইটো মাছ মোৰে মাছ এইটো মাছৰ দাম বৰ্তমান 1200 টকা তেতিয়া আমি ফিক্স হৈ গ'লো যে এইটো দামটো 1200 টকা তো কথাটো তেনেকুৱা তো সেইকাৰণে এই ভেৰিয়েবল বিলাক যে আছে সদায় তোমালোকে ট্ৰাই কৰিবা ভেৰিয়েবল বিলাক সমান চাইনৰ সমান যিটো চিম্বল আছে ইকুৱেল চাইনৰ ৰাইট চাইড আৰু লেফট চাইডত ধুনীয়াকৈ সেপাৰেটলি ৰাখা মানে ইয়াতে তোমালোকে দেখিবা মই ইয়াতে কি কৰিছো এক্স টোক এইপিনে লৈ গৈছো ৱাই টোক এইপিনে মানে সমান চিনৰ এটা চাইডত অকল এক্স এ ৰাখিছো এটা চাইডত ৱাই এ ৰাখিছো এইখিনিলৈকে তোমালোকে পাৰিবা যে এক্স টো এটা চাইডে ৰাখিম ৱাই টো এটা চাইডে ৰাখিম নিশ্চয় পাৰিবা এতিয়া ইয়াৰে পাছৰ ষ্টেপটো মই শিকাই আছো যদি এনেকুৱা ধৰণৰ আহি যায় সিচুৱেশ্যন যে সমান চাইনৰ এটা চাইডত এক্স আছে এটা চাইডত ৱাই আছে ঠিক আছে তেতিয়াহ'লে আমি অনুপাত উলিয়াব লাগে তো আমি কি কৰিম মই চাইডত দেখাই দিছো যদি আমাৰ এই জেডৰ পৰ্চনটো নাথাকিলহেঁতেন এইখিনি চাপোজ নাই বুলি ধৰা এই বস্তুটো বৰ্তমানৰ কাৰণে নাই এইটো বস্তু বৰ্তমানৰ কাৰণে নাই এতিয়া আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে চাপোজ এক্স অনুপাত ৱাই তো আমি কি কৰিব লাগে আমি ইয়াতে যে এক্স আৰু ৱাই আছে এইটোক এটা চাইডে ৰাখিম সংখ্যাকেইটাক এটা চাইডে ৰাখিম মানে মই কি কৰিম ৱাই টোক এইপিনে লৈ আনিম ৱাই টোক এইপিনে লৈ আনিলে কি হ'ব ইয়াতে পূৰণ হৈ আছে ন ৱাই টো পূৰণ হৈ আছে এইপিনে আহিলে হৰণ হ'ব অৰ্থাৎ এক্স ডিভাইডেড বাই ৱাই হৈ গ'ল ৱাই টো এইপিনে লৈ আনিলো আৰু সংখ্যা 5 টোক এইপিনে লৈ যাম মানে সংখ্যাকেইটা এটা চাইডত এক্স আৰু ৱাই এটা চাইডত 5 টো এইপিনে গুচি গ'লে কি হ'ব 5 টো এইপিনে গুচি গ'লে 7/5 কাৰণ 5 টো ইয়াতে পূৰণ হৈ আছে এইপিনে গ'লে হৰণ হ'ব তো আমি গম পাই গ'লো যে x বাই y ইকুৱেল কি আহি গ'ল 7/5 আহি গ'ল x বাই y ইকুৱেল কি আহি গ'ল 7/5 আহি গ'ল এতিয়া ইয়াতে আমি কি কৰিম এইটোৱে হৈ যাব মানে x আৰু y ৰ অনুপাত অৰ্থাৎ 7:5 আশা কৰো ক্লিয়াৰ আশা কৰো সকলোৱে গম পালা যে এক্সামৰ মই ইয়াতে লিখিছো কোৱা ইয়াতে x আছিলে y আছিলে 5 5 কাট খাই গৈছে তো 1 আছে ন x আৰু y ৰ কাষত কোন আছে একো নথকা মানে 1 এটা আছে এতিয়া মই y টো এইপিনে লৈ আনিছো মানে x বাই y এতিয়া ইয়াতে এটা 1 আছে ইয়াৰে 1 টো এইপিনে লৈ গ'লো তো 1/1 বুজি পালা মই এটা 1/1 কিয় লিখিলো এইটোৱে কাৰণ আৰু ইয়াতেও যদি মন কৰা মই ইয়াতেও সেইটোৱে কাম কৰিছো যে y টোৰ এইপিনে লৈ আনিছো 5 টো এইপিনে অৰ্থাৎ 7/5 হৈ গৈছে আৰু x আৰু y ৰ অনুপাত এইটোৱে আৰু অনুপাতে কি বুজায় আমি এইটো ক'ব পাৰো যে x ৰ ভ্যালুটো 7 আমি ক'ব পাৰো এনেকুৱা নহয় যে একজেক্টলি আমি ক'ব পাৰো আৰু y ৰ ভ্যালুটো কি বুলি কম 5 x ৰ ভ্যালু 7 আৰু y ৰ ভ্যালু 5 এইখিনি হৈ গ'ল আমাৰ ৰেশিও উলিওৱা টেকনিক এতিয়া এইটো হ'ল দুটা ভেৰিয়েবল থাকিলে যদি এক্সামত x আৰু y এনেকৈ দুটা ভেৰিয়েবল থাকে তেতিয়াহ'লে আমি এইটো মেথড ফলো কৰিব পাৰিম এতিয়া তিনিটা ভেৰিয়েবল থাকিলে কি কৰিবা যদি x y আৰু z তিনিটা থাকে তেতিয়া আমাৰ কনসেপ্টটো কমপ্লিটলি চেঞ্জ হৈ যাব এতিয়া আমি তিনিটাটো শিকি লওঁ এতিয়া এনেকুৱা নহয় যে তিনিটাৰ কনসেপ্টটো দুটাৰ ক্ষেত্ৰত ইউজ কৰিব নোৱাৰি দুটাৰ ক্ষেত্ৰতো পাৰি দুটা অনুপাত উলিয়াব দিলেও বা দুটা ভেৰিয়েবলৰ কথা ক'লেও মানে x আৰু y ৰ ক্ষেত্ৰতো আমি এই যিটো মেথড এতিয়া শিকিবলৈ গৈছো সেই মেথডটো ব্যৱহাৰ কৰিব পাৰি আমি দুটা ভেৰিয়েবলৰ অনুপাত উলিয়াবলৈও এই মেথডটো ব্যৱহাৰ কৰিব পাৰিম কিন্তু আমি দুটাৰ ক্ষেত্ৰত ইন জেনেৰেল নকৰো কাৰণ বেছি ইজি হৈ যায় কৰাৰ কোনো প্ৰয়োজন নাই বাকি তিনিটাৰ ক্ষেত্ৰত কিন্তু কৰিব লাগিব কি হয় মেথডটো হৈছে আমাৰ যিকেইটা ভেৰিয়েবল আছে ইয়াতে ভেৰিয়েবল কোন কোন আছে x y আৰু z সকলোৱে গম পাইছা না ভেৰিয়েবল কি হয় ভেৰিয়েবল মানে যাৰ বস্তুটো ভেৰি কৰে ভেৰি মানে কি ভেৰি মানে চেঞ্জ হৈ থাকে তো x y আৰু z ৰ আমি অনুপাত উলিয়াব লাগে তো সেই সংখ্যাকেইটাৰ কাষত কোন কোন আছে এইটো চাব লাগে মানে x ৰ কাষত কোন আছে y ৰ কাষত কোন আছে z ৰ কাষত কোন আছে তো x ৰ কাষত 5 আছে y ৰ কাষত 7 আছে z ৰ কাষত 3 আছে তো ইয়াৰে কাষত যিকেইটা সংখ্যা আছে সেই সংখ্যাকেইটা উলুটাই দিব লাগে উলুটাই দিয়া মানে কি আমি সকলোৱে জানো এটা সংখ্যাৰ তলপিনে কোন থাকে এটা সংখ্যা এটা তলফালে একো নথকা মানে 1 এটা থাকে হয় তো আমি যদি এই 5 টোক যদি উলুটাই দিওঁ ইয়াতে 1/5 নহ'ব জানো So, 5ৰ তলত একো নাই মানে কি 1 এটা আছে নে নাই নিশ্চয় আছে সকলোৱে জানো এইখিনি কথা যে এটা সংখ্যাৰ তলত একো নথকা মানে 1 এটা থাকে অৰ্থাৎ আমি কি কৰিম সেই সংখ্যাকেইটা জাস্ট উলুটাই দিব লাগে 5ক উলুটাই দিলো 1/5 7ক উলুটাই দিলো 1/7 আৰু 3ক উলুটাই দিলো 1/3 এইটো হৈ গ'ল আমাৰ ফাইনেল ৰেশিও ক্লিয়াৰ
এইটো হৈ গ'ল আমাৰ ফাইনেল ৰেচিঅ এতিয়া আমি কি কৰিব লাগে এতিয়া আমি নেক্সট ইয়াতে যিকেইটা অনুপাত আছে এই অনুপাত কেইটাক আমি কনভাৰ্ট কৰিব লাগিব গোটা সংখ্যা লাগে কাৰণ আমি অলৰেডি শিকি আহিছো যে অনুপাত ভগ্নাংশত থাকিব নোৱাৰে যদিহে অনুপাত ভগ্নাংশত থাকিবই নোৱাৰে তেলে ইহঁতৰ কি কৰিব লাগিব এলচিএম ল'ব লাগিব লসাগু লসাগু কিমান আহিব 35 3 গুণ 105 তো ইয়াতে আমাৰ 105 আহিব লসাগু আৰু 105 টো আমি তিনিটা সংখ্যাৰ লগত পূৰণ কৰিব লাগিব দ্যাটস ইট আগৰ দৰে মেথডটো আমাৰ আগৰ নিচিনা হৈ গ'ল এইখিনি ক্যালকুলেট কৰিলে কি আহিব ইয়াতে পাবা তোমালোকে 21 ইয়াতে পাবা তোমালোকে 15 আৰু ইয়াতে পাবা 35 ঠিক আছে এইটো হৈ গ'ল ফাইনেল ৰেচিঅ 21:15:35 এইটো হৈ গ'ল x অনুপাত y অনুপাত z এইটো হৈ গ'ল আমাৰ কারেক্ট आंसर তো আমাক যদি এনেকুৱা টাইপৰ ইকুৱেশন দি দিয়ে আৰু ইকুৱেশনৰ পৰা যদি আমাক ৰেচিঅ উলিয়াব দিয়ে তো আমাৰ এইটো হৈছে মেথড আমি কি কৰিব লাগে প্ৰথমতে সেই ভেৰিয়েবলৰ কাষত যোনকেইটা লগ হৈ আছে তাক উলটাব লাগিব উলটাই দিলো উলটাই দিয়াৰ লগে লগে আমি এটা ৰেচিঅ পাম আৰু সেই ৰেচিঅটো আমি দেখিম ভগ্নাংশ আছে আৰু ভগ্নাংশটোক আমি কি কৰিব লাগিব গোটা সংখ্যালৈকে কনভাৰ্ট কৰিব লাগিব আৰু যদি ভগ্নাংশ নোলায় তেলে ডাইৰেক্ট आंसर এতিয়া মই আৰু এটা एग्जांपल দি আছো সেইটো एग्जांपलত তোমালোকে গোটেইখিনি বুজি পাই যাবা যদি তোমালোকে এনেকুৱা ধৰণৰ ইকুৱেশন পাই যোৱা 2 ইয়াতে আছে x/7 আৰু ইয়াতে আছে y/ সমান দি পেলাই আছে y/9 ঠিক আছে y/9 এতিয়া ইয়াৰে পৰা তোমালোকক কৈছে x অনুপাত y উলিবা আমি অলৰেডি গম পাও যদি আমি এনেকুৱা ইকুৱেশনৰ পৰা এনেকুৱা ইকুৱেশন এটা আছে তাৰ পৰা যদি আমি ৰেচিঅ উলিয়াব লাগে আমি কি কৰো আমি x ৰ কাষত যিটো সংখ্যা লগ হৈ আছে তাক উলটাই দিও নে নাই নিশ্চয় উলটাই দিও এতিয়া ইয়াতে x ৰ কাষত কোন আছে হয়তো সকলোৱে ক'ব যে x ৰ কাষত ইয়াতে 1 আছে কিন্তু তেনেকুৱা নহয় আমি যেতিয়া কোনোবা এটা সংখ্যা এনেকৈ লিখো x/7 ইয়াৰে মিনিংটো কি হৈছে জানানে ইয়াৰে মিনিংটো হৈছে x পূৰণ 1/7 বুজি পালা এই বস্তুটো তোমালোকে মনত ৰাখিবা x/7 মানে হৈছে x * 1/7 x ৰ কাষত অকল 1 লগ হৈ নাই x ৰ কাষত 1 ও আছে তলত 7 ও আছে 1/7 লগ হৈ আছে তো 1/7 যদি ইয়াতে লগ হৈ যায় এটা উলটালে কি হ'ব 1/7 উলটালে কি হ'ব 7 আহিব ঠিক তেনেদৰে 1/9 উলটালে 9 আহিব তো এইটো হৈ গ'ল ফাইনাল ৰেচিঅ বুজি পালানে তো এনেকৈ আমি ডাইৰেক্টলি ৰেচিঅ উলিয়াব পাৰো এনেকুৱা নহয় যে প্ৰতিটো ক্ষেত্ৰতে আমি যেতিয়া ইয়াৰে কোএফিচিয়েন্ট বিলাক সহগ বুলি কয় এই সহগক এটা যেতিয়া উলটাই দিম এনেকুৱা নহয় যে ভগ্নাংশ আহিব কিছুমান কোৱেশ্চনত ডাইৰেক্টলি आंसर ওলাই যেনেকৈ এইটো কোৱেশ্চনতে তোমালোকে দেখিলা এৰে কি হৈছে এৰে আমি দেখিছো x অনুপাত y ডাইৰেক্টলি আমাৰ গোটা সংখ্যা আহিছে মানে ইয়াক আৰু গোটা সংখ্যালৈকে কনভাৰ্ট কৰা বা এইটো আমাৰ ফ্ৰেকশনত আহা নাই ঠিক আছে তো এনেকুৱা সিচুৱেশনৰ ক্ৰিয়েট হ'ব এক্সামত ওকে বাৰু যেই নহওক আমি অনুপাতৰ বহুতখিনি কথা আলোচনা কৰিলো খুব ইম্পৰ্টেন্ট কোৱেশ্চন আমি এটা আলোচনা কৰিলো যে এনেকুৱা টাইপৰ কোৱেশ্চন আহিলে কি কৰিব লাগে ফাৰ্স্ট তোমালোকৰ ৰেসপন্সিবিলিটি থাকিব ভেৰিয়েবল বিলাক এটা এটা সাইডত ৰাখা x এটা সাইডত y এটা সাইডত ঠিক আছে এটা তোমালোকৰ কোৱেশ্চন আহিছে চাগে z থাকিলে কি কৰিম z থকা কোৱেশ্চন আহিলে তোমালোক ডাইৰেক্টলি এনেকৈ দিব যদি তিনিটা ভেৰিয়েবল থাকে তেতিয়ালে তোমালোক ডাইৰেক্টলি এনেকুৱা ইকুৱেশন এটাই দিব ঠিক আছে এক্সামত ডাইৰেক্টলি এনেকৈ দি দিব দি পেলাই ক'ব যে এইটো উলিওৱা এইটোৰ ভ্যালু উলিওৱা তো খাৰ তেনেকুৱা তো তাৰ পৰা তোমালোকে প্ৰথমতে ৰেচিঅটো ওলাই ল'বা ঠিক আছে প্ৰথমতে ৰেচিঅটো ওলাই ল'বা দেন ৰেচিঅটো উলিওৱাৰ পিছত ইয়াতে x ৰ ভ্যালু কিমান আহিব x ৰ ভ্যালু 21 আছে ইয়াতে 21 বহাবা y ৰ ভ্যালু আছে 15 বহাবা आंसर আহি যাব তেনেকুৱা ওকে এটা নেক্সট আহিছো আমাৰ সেকেন্ড যেটো কোৱেশ্চন আছিল মই কৈছিলো ন যে দুটা কোৱেশ্চন আছে এই দুটা কোৱেশ্চন সোৱাৰ লগে লগে আমাৰ 90% চেপ্টাৰটো কমপ্লিট হৈ যাব সেকেন্ড কোৱেশ্চনটো হৈছে আমাৰ এক্সামত অনুপাত দিয়া থাকে ঠিক আছে এটা কোৱেশ্চন বহুত বেলেগ বেলেগ ধৰণৰ থাকিব কিন্তু এক্সামত আমাৰ অনুপাত দিয়া থাকিব ঠিক আছে মই এটা অনুপাত ইয়াতে দি দিলো 5:9 অনুপাত দিয়া আছে আমাক দুটা সংখ্যাৰ কথা কৈছে এটা সংখ্যা হৈছে a এটা সংখ্যা হৈছে b চাবা দেই এটা সংখ্যা a এটা সংখ্যা b আৰু ইহতৰ অনুপাত হৈছে 5:9 আমাক এক্সামত কব যে দুটা সংখ্যা আছে এই দুটা নিদি পেলাই তিনিটা সংখ্যাও দিব পাৰে সেইবিলাক পিছৰ কথা তোমালোকে লাহে লাহে গোটেইখিনি বুজিবা প্ৰথমতে দুটা সংখ্যাটো বুজিবা যে দুটা সংখ্যা আছে আৰু সিহতৰ অনুপাত দিয়া আছে a অনুপাত b সেকেন্ড পইণ্ট এতিয়া এই সংখ্যা দুটাৰ এই যিটো অনুপাত আছে এই সংখ্যা দুটাৰ আমাক কিবা কিবি ডাটা দিয়া থাকিব ডাটা মানে কি আমাক ক'ব যে দুটা সংখ্যাৰ ভালদৰে শুনিবা দেই দুটা সংখ্যাৰ অনুপাত 5:9 সংখ্যা দুটাৰ যোগফল সাম সংখ্যা দুটাৰ যোগফল আমাক দি দিলে 28 সংখ্যা দুটাৰ যোগফল কিমান 28 তেতিয়া হলে সংখ্যা দুটা উলিওৱা কোৱেশ্চন বুজি পালা আমাক ক'ব দুটা সংখ্যাৰ অনুপাত 5:9 সংখ্যা দুটাৰ যোগফল হৈছে 28 তেতিয়া হলে সংখ্যা দুটা উলিওৱা প্ৰথম কোৱেশ্চন সেকেন্ড কোৱেশ্চনত ক'ব আমাক কিছুমান কোৱেশ্চনত এনেকুৱা নহয় যে সামেই দিয়া থাকিব কিছুমান কোৱেশ্চনত সাম দিয়া নাথাকে আমাক ক'ব দুটা সংখ্যাৰ যোগফল দুটা সংখ্যাৰ অনুপাত 5:9 সংখ্যা দুটাৰ পাৰ্থক্য 8 সংখ্যা দুটাৰ পাৰ্থক্য কিমান 8 তেতিয়া হলে সংখ্যা দুটা উলিওৱা কিছুমান কোৱেশ্চনত ক'ব দুটা সংখ্যাৰ অনুপাত হৈছে 5:9 যদি সৰু সংখ্যাটো এটা স্মল নাম্বাৰ যদি সৰু সংখ্যাটো যদি 10 হয় তেতিয়ালে ডাঙৰ সংখ্যাটো কি হ'ব এইটো কোৱেশ্চন এতিয়া ডাঙৰ সংখ্যাটো কি হ'ব ওকে তো এনেকুৱা ধৰণৰ আমাৰ এক্সামত সিচুৱেশন দিব
সিচুৱেশ্যন দি পেলাই নেক্সট আমাৰ কি হ'ব এটা 4 নম্বৰ দি দিলে প্ৰডাক্ট এশ আশী এইটো তো আমাক 4টা সিচুৱেশ্যন দিছে মই আকৌ এবাৰ মেনশ্যন কৰিছো গোটেই কুৱেশ্যনটো তোমালোকে লিখিব বিচাৰিলে লিখি দিব পাৰিবা দুটা সংখ্যাৰ অনুপাত 5:9 দুটা সংখ্যাৰ অনুপাত 5:9 এতিয়া 1 নম্বৰ দিয়া 1 নম্বৰ দি পেলাই লিখিবা 1 নম্বৰ যদিহে সংখ্যা দুটাৰ যোগফল 28 হয় যদিহে সংখ্যা দুটাৰ যোগফল 28 হয় তেতিয়াহ'লে সংখ্যা দুটা উলিয়াব প্ৰথম কুৱেশ্যন হ'ল 2 নম্বৰ কুৱেশ্যন যদিহে এবাৰ 2 বুলি দি পেলাই লিখিবা যদিহে সংখ্যা দুটাৰ পাৰ্থক্য 8 হয় তেতিয়াহ'লে সংখ্যা দুটা উলিয়াবা হল 2 নম্বৰ 3 নম্বৰ যদিহে সংখ্যা দুটাৰ সৰু সংখ্যাটোৰ মান যদিহে সংখ্যা দুটাৰ সৰু সংখ্যাটোৰ মান 10 হয় তেতিয়াহ'লে ডাঙৰ সংখ্যাটো উলিয়াবা 3 নম্বৰ কুৱেশ্যন যদিহে সংখ্যা দুটাৰ পূৰণফল যদিহে সংখ্যা দুটাৰ পূৰণফল 180 হয় যদিহে সংখ্যা দুটাৰ পূৰণফল 180 হয় তেতিয়াহ'লে সংখ্যা দুটা উলিয়াবা তো আলটিমেটলি আমাৰ এক্সামত এই যে মই 4টা সিচুৱেশ্যন দিছো এই 4টাৰ এটাহে ডাটা দিয়া থাকিব এনেকুৱা নহয় যে 4টা দিয়া থাকিব কিছুমান কুৱেশ্যনত যোগফল দিয়া থাকে কিছুমান কুৱেশ্যনত পাৰ্থক্য দিয়া থাকে কিছুমান কুৱেশ্যনত সৰু সংখ্যাটো বা ডাঙৰ সংখ্যাটো কিবা এটা দিয়া থাকিব আৰু কিছুমান কুৱেশ্যনত পূৰণফল দিয়া থাকিব আমি কি কৰিব লাগে আমি এটা কনচেপ্টত গুৰুত্ব দিম আমাক যেতিয়া অনুপাত দিয়া থাকিব যিকোনো কুৱেশ্যন হওক তোমালোকে সদায় মনত ৰাখিবা যিকোনো কুৱেশ্যন হওক অনুপাতৰ কুৱেশ্যনত যদি অনুপাতৰ কুৱেশ্যনত আমাক এনেকুৱা যেতিয়া অনুপাত এটা দিয়া থাকিব আমি প্ৰথম কামটো হৈছে আমাৰ তাৰ পৰা অৰিজিনেল ভ্যালুটো উলিয়াব লাগে অৰিজিনেল মানে কি আমি ক'ব লাগিব যে প্ৰথম সংখ্যাটো কি হয় বা দ্বিতীয় সংখ্যাটো কি হয় আৰু সেইটো আমি কেনেকৈ কম আমি অনুপাতৰ লগত যদি কিবা এটা ভেৰিয়েবল পূৰণ কৰো ভেৰিয়েবল মানে কি ভেৰিয়েবল মানে আমি x পূৰণ কৰিব পাৰো আমি r পূৰণ কৰিব পাৰো আমি p পূৰণ কৰিব পাৰো a পূৰণ কৰিব পাৰো b পূৰণ কৰিব পাৰো মানে কিবা এটা পূৰণ কৰিব লাগে তো মই 5ৰ লগত এটা x পূৰণ কৰিছো আৰু 9ৰ লগত এটা x পূৰণ কৰিলো এতিয়া আমি ক'ব পাৰিম কি জানানে অনুপাত অৰিজিন সংখ্যা নহয় দেই অনুপাতটো কেতিয়াও অৰিজিন নহয় আমাক কি কৈছিলে আমাক কুৱেশ্যনত কৈছিলে দুটা সংখ্যাৰ অনুপাত 5:9 আছিলে ন লাইনটো আমাক কি কৈছিলে ৰেশিও অফ টু নম্বৰ was 5:9 দুটা সংখ্যাৰ অনুপাত আছিলে 5:9 ৰেশিও অফ টু নম্বৰ was 5:9 if the sum of the numbers was 28 এনেকৈ কৈছিলে if the sum of the number was 28 then find the numbers এটা আমি কি কৰিছো আমি প্ৰথমতে x লগাইছো আৰু x লগাই পেলাই আমি কি পাই গলো x লগাই পেলাই পাই গলো আমি অৰিজিন নাম্বাৰ এই দুটা আছিলে ৰেশিও এটা আমি ক'ব পাৰিম যে আমাক যে দুটা সংখ্যা বুলি কৈছিলে দুটা সংখ্যাৰ অনুপাত বা আমাক যে কৈছে ৰেশিও অফ টু নাম্বাৰ সেই টু নাম্বাৰছটা হয় কি তো আমি কম এটা সংখ্যা হৈছে 5x আৰু এটা সংখ্যা 9x আশা কৰো ক্লিয়াৰ সকলোৱে গম পালা যে আমি x এটা লগাই দিয়াৰ লগে ক'ব পাৰিম যে এই দুটা অৰিজিন সংখ্যা আৰু এবাৰ যেতিয়া আমি গম পাই যাম যে এই দুটা অৰিজিন সংখ্যা নেক্সট আমি কি কৰিম নেক্সট স্টেপত সেকেন্ড স্টেপত আমি কি কৰিম এৰে যিটো 5x আছে সেই 5x সমান আমি বা সেকেন্ড স্টেপত আমি কি কৰিম সেকেন্ড স্টেপত আমি চাব লাগিব ইয়াতে থকা লাইন কেইটা প্ৰথমতে কি কৰিবা আকৌ এবাৰ ৰিপিট কৰিছো প্ৰথমতে যেতিয়া তোমালোকে দেখিবা দুটা সংখ্যাৰ অনুপাত কিবা এটা দিয়া আছে দুটা সংখ্যাৰ অনুপাত যি দিয়া আছে যিটো ভ্যালু দিয়া আছে সেইটোৰ লগত x লগাই দিবা আৰু দিয়াৰ লগে লগে পাই যাম অৰিজিন সংখ্যা নেক্সট তোমালোকে পঢ়িব লাগিব এৰে কুৱেশ্যন কেইটা এটা প্ৰথম কুৱেশ্যনটো ফালে যদি চাও প্ৰথমটোত কি কৈছে sum of the number is 28 সংখ্যা কেইটাৰ যোগফল কিমান 28 যদি সংখ্যা কেইটাৰ যোগফল 28 হয় তেতিয়াহ'লে আমি ইয়াতে লিখিব পাৰিম নে 9x + 5x এই সংখ্যা দুটা নহয় জানো সংখ্যা দুটা এইটোতে হয় তো ইয়াৰ যোগফল কিমান হ'ব লাগিব কুৱেশ্যনৰ মতে 28 এটা এইখিনিৰ পৰা তোমালোকে ট্ৰাই কৰা x ৰ ভ্যালুটো উলিয়াবলৈ তো 14x = 28 আৰু ইয়াৰে পৰা x = আহি গল 2 আৰু x ৰ ভ্যালুটো আহাৰ পাছত আমি অৰিজিন নাম্বাৰ খুব ইজিলি উলিয়াব পাৰিম কিয় কাৰণ চোৱা অৰিজিন নাম্বাৰ এটা হৈছে 5x এটা হৈছে 9x x ৰ মান হৈছে 2 মানে এটা অৰিজিন নাম্বাৰ হৈ গল 10 এটা অৰিজিন নাম্বাৰ হৈ গল 18 আশা কৰো ক্লিয়াৰ সকলোৰে যে অৰিজিন নাম্বাৰ কেনেকৈ উলিয়াব তো প্ৰথমতে আমি কি কৰিম ইয়াতে x লগাম দেন আমি কুৱেশ্যনটো পঢ়িম এটা সেকেন্ড কুৱেশ্যন সো প্ৰথম কুৱেশ্যন আমি গম পালো আমাক যোগফল বুলি কৈছিলে যে সংখ্যা দুটাৰ যোগফল সেইকাৰণে আমি যোগ কৰিছিলো ইয়াতে সেকেন্ড কুৱেশ্যন তাৰ আমাক কি কৈছে ডিফাৰেন্স সংখ্যা দুটাৰ পাৰ্থক্য কিমান সংখ্যা দুটাৰ পাৰ্থক্য 8 যদি পাৰ্থক্য 8 হয় তেতিয়াহ'লে সেকেন্ড ক্যালকুলেশন এটা সেকেন্ড যেটো কুৱেশ্যন আছে এইটো দিয়া থাকিলে ওপৰৰ ডাটাবিলাক নিদিয়ে ওপৰৰ 1 নম্বৰ নিদিয়ে 3 নিদিয়ে 4 নিদিয়ে এটা সংখ্যা দুটাৰ পাৰ্থক্য আমাক কি কৈছে 8 মানে 9x হৈছে এটা সংখ্যা 5x হৈছে এটা সংখ্যা অৰ্থাৎ 9x - 5x = কি হ'ব কুৱেশ্যনৰ মতে 8 সেইখিনি দিয়া আছে ন
আমাক যেতিয়া ক'ব যে সংখ্যাৰ দুটা পাৰ্থক্য মানে কি ডাঙৰৰ পৰা সৰুটো বিয়োগ আৰু ইয়াতে মই সেইটোৱে কৰিছো যে ডাঙৰ সংখ্যা হৈছে 9x তাৰ পৰা সৰু সংখ্যাৰ বিয়োগ আৰু বিয়োগ কৰি পেলাই ইয়াতে তোমালোকে দেখিবা 4x আহিব 4x = 8 ইয়াৰে পৰা x = আহিব 2 আশা কৰো ক্লিয়াৰ তো এনেকৈ আমি x ৰ ভ্যালুটো ইয়াতে উলিয়াব পাৰি আৰু x ৰ ভ্যালুটো উলিয়াৰ পিছত আমাৰ কাৰণে খুব ইজি হৈ যাব কোৱেশ্চনটো সলভ কৰাটো yes start তো নেক্সট আমাৰ কি আহিব আকৌ এবাৰ আহিছো এতিয়া নেক্সট আছে আমাৰ সৰু সংখ্যাটো কি বুলি কৈছে আমাক এবাৰ কৈছে if the smaller number is 10 এতিয়া তোমালোকে কোৱাচোন 9x টো সৰু নে 5x টো সৰু 5x টো সৰু আৰু এই 5x টো আমাক কি বুলি কৈছে 5x টোৰ ভ্যালু আমাক কৈ দিছে 10 আৰু ইয়াৰে পৰা আমি x টো উলিয়াব পাৰিম নে x = কিমান আহি গ'ল ইয়াতেও আমাৰ 2 আহি গ'ল তো আলটিমেটলি আমাক এক্সামত ইয়াতে যিয়ে ডাটা দিয়া নাথাকক কিয় আমি প্ৰথমতে x ৰ ভ্যালুটো উলিয়াব লাগে এই যেটো আমি x ইয়াতে ধৰি লওঁ আমি যেটো ভেৰিয়েবল ইয়াতে পূৰণ কৰিম এতিয়া x ৰ ভ্যালুটো উলিওৱাৰ কাৰণে আমাক ডাটা কিবা নহয় কিবা দিয়া থাকিব কেৱল তোমালোকে ইয়াতে চাব লাগে যে যোগ কৈছে নেকি যোগ কৰিলে যোগ কৰি দিবা বিয়োগ কৈছে নেকি বিয়োগ কৰি দিবা সৰু সংখ্যাটোৰ ভ্যালু দিয়া আছে নেকি ডাইৰেক্ট সমান বুলি কৈ দিবা আৰু পূৰণফল দিয়া থাকিলে কি হ'ব পূৰণফল দিয়া থাকিলে ইয়াতে থকা সংখ্যা দুটাৰ পূৰণফল 5x into 9x is equal 180 এইটো তোমালোকে দেখিবা 9 ৰে কাটি দিয়া 9 2 গুণ 18 20 আহি গ'ল দেন 5 ৰে কাটি দিয়া 5 4 গুণ 20 মানে ইয়াতে পাই গ'ল আমি x square is equal 4 ইয়াৰে পৰা x equal কি আহিব √4 মানে কি √4 মানে হৈছে 2 মানে ইয়াৰে পৰাও ভ্যালু আমাৰ 2 আহিছে মানে এক্সামত তোমালোকক পূৰণ দিয়া থাকক হৰণ দিয়া থাকক যোগ বিয়োগ যি দিয়া নাথাকক কিয় তোমালোকে x ৰ ভ্যালুটো উলাই ল'ব লাগে আৰু x ৰ ভ্যালুটো উলিওৱাৰ পিছত আমি কি কৰিম এই দুইটো এবাৰ 5 ৰ লগত পূৰণ কৰা এবাৰ 9 ৰ লগত পূৰণ কৰা অৰিজিনেল সংখ্যা 18 আৰু 10 আমাৰ ওলাই আহিব আশা কৰো ক্লিয়াৰ সকলোৰে এইটো হৈছে সেকেন্ড টাইপ অফ কোৱেশ্চন যেটো এক্সাম পইণ্ট অফ ভিউ খুব বেছি ইম্পৰ্টেন্ট হয় আৰু এক্সামৰ মই কৈছিলো ন 90% চেপ্টাৰ এই 90% চেপ্টাৰ আমাৰ এই দুটা কোৱেশ্চনতে খতম হয় এতিয়া ইয়াতে আমাৰ এইটো ক্লাছত এইটো ক্লাছ বুলি নকও এই চেপ্টাৰটোৰ বহুত কেইটা কোৱেশ্চন আছে নতুন আৰু কেইটামান কনসেপ্ট আছে সেইখিনিও আমি আলোচনা কৰিম বাকি আজিৰ ক্লাছটো আৰু দীঘলীয়া নকৰো যদি ক্লাছটো কৰি ভাল লাগিছে কমেন্ট বক্সত সকলোৱে জনাবা ইয়াতে প্ৰথম এটা কোৱেশ্চন আছে এইটো কোৱেশ্চন তোমালোকে ট্ৰাই কৰিব পাৰিবা সকলোৰে হোমৱৰ্ক থাকিল এইটো কোৱেশ্চন নেক্সট আৰু ইয়াতে বহুত বেলেগ বেলেগ ধৰণৰ কোৱেশ্চন আছে বহুত বেছিও কোৱেশ্চন নাই বাৰু এইটো কোৱেশ্চন তোমালোকে ট্ৰাই কৰিব পাৰিবা ঠিক আছে এইটো কোৱেশ্চন তোমালোকৰ আজি হৈ গ'ল আজিৰ ক্লাছত এইটো কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকিল তো মই দেখাই দিছো বাৰু হোমৱৰ্ক থকা কোৱেশ্চন কেইটা এইটো এটা হোমৱৰ্ক থাকিল স্ক্ৰিনশ্বট লৈ লোৱা বা ভিডিওটো পজ কৰি লোৱা ঠিক আছে নেক্সট তোমালোকৰ হোমৱৰ্ক থাকিব এইটো কোৱেশ্চন এইটো এটা হোমৱৰ্ক থাকিল এইটো ট্ৰাই কৰিবা দেন তোমালোকৰ নেক্সট আৰু কিবা আছে নে ইয়াতে হোমৱৰ্ক দিব পৰা এইকেইটাটো নহয় বাৰু ওকে নাই আৰু বেলেগ নাই বাকি কেইটা আমি অলপমান আলোচনা কৰিব লাগিব তাৰ পিছত আমি কন্টিনিউ কৰিব পাৰিম একো নাই সকলোৰে যদি ক্লাছটো ভাল লাগিছে এটা লাইক কৰিবা আৰু লগতে কমেন্ট বক্সত জনাই দিবা যে কেনেকুৱা লাগিল যদি কিবা ডাউটছ আছে সেইখিনিও জনাবা আৰু যদি তোমালোকে বিচৰা যে নেক্সট ক্লাছ কেতিয়া আহিব বা নেক্সট ক্লাছটো আহিলে গম পাম নে নাই তো তাৰ কাৰণে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিবা ঠিক আছে মোৰ টেলিগ্ৰাম চেনেলটো তোমালোকে জয়েন কৰি ৰাখিবা মেথছ বাই নিৰ্মল ছাৰ বুলি আছে টেলিগ্ৰামত তোমালোকে জয়েন কৰি ৰাখিবা তাত আমি কন্টিনিউয়াছলি ক্লাছ কৰিম মানে 10টা মান ক্লাছ কৰিম ঠিক আছে মেথছ বাই নিৰ্মল ছাৰ বুলি আছে তাত আমি 10টা মান ক্লাছ কৰিম এপ্ৰক্সিমেটলি 10টা 12টা যিমানটা পসিবল হয় তো এইকেইটা ক্লাছত ট্ৰাই কৰিম তোমালোকক এটলিষ্ট 60 নম্বৰ দিয়াৰ যেটো মই প্ৰথমতে কৈছিলো সো নিশ্চয় লগ পাম সকলোকে এক্সামটো ভালে হওক সকলোৰে ইয়াতে আজি ক্লাছটা সামৰিছো থ্যাংক ইউ